আমি যে সংসাৰত ইয়াত তৃতীয় স্কন্ধত ভক্তি যুগত কপিল প্ৰভুজনে প্ৰথমেই আমাক এই ভক্তি মাৰ্গৰ কাৰণে আনিবলৈ প্ৰথম ভগৱন্তৰ চৰণলৈ আমাক আনিবৰ কাৰণে ভক্তিৰ নিদৰ্শনটো দিছে। তেখেতে উল্লেখ কৰিছে, মাক দেৱহূতিৰ আগত কৈছে, কালিতো মৰা মানুহৰ লগত থকা কথাটো ক'লোৱেই, আজি আমি মৰা মানুহৰ লগত নাই আৰু ইয়াত চব জীয়া মানুহ আছে, আমি সমস্ত ভগৱন্তৰ লগত সংযোগ হৈ আছোঁ। ইয়াত ভগৱন্ত আছে আৰু আমি তেওঁৰ লগত সংযুক্ত হৈ আছোঁ। গতিকে আমি সকলোখিনি জীৱিত মানুহ, আমি জীয়া মানুহ। শ্ৰীটো আমাৰ লগত আজি সঁচাকৈ শ্ৰী হৈ আছে ভগৱন্তৰ লগত। আমাৰ হটো দীঘৰী লগত ৰমন হৈ আছে, গতিকে আমি শ্ৰী হৈ আছোঁ। এতিয়া সেইসকলৰ কাৰণে প্ৰথমেই কপিল প্ৰভুজনাই ভক্তিৰ নিদৰ্শন দি কৈছে যে ভকতি ৯ বিধ। ইয়াত কৈছে ভক্তি যুগৰ কথা ক'বলৈ যাওঁতে ইয়াতে কৈছে, শুনিও ভাবিনী আৱে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনু বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানাভেদে নানামতে ভেদ হয়। নানা ভাগে ভক্তিটোক ভাগ কৰিছে। ভক্তিটোক প্ৰথমে ৯ ভাগত বিভক্ত কৰিছে। কেনেকৈ? শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন, এনেকৈ ৯টাকৈ ভাগত ভক্তিটোক বিভক্ত কৰি তেখেতে প্ৰথমেই শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছিলে। কিন্তু এই ৯ বিধ ভকতি কৰিবলৈ যাওঁতে আমাৰ লগত আৰু ৩টা গুণ লগ লাগি যায়। সেয়া হ'ল সাত্বিক, ৰাজসিক, তামসিক। তেতিয়া কিমান হৈ গ'ল? ৯ ৩ গুণ ২৭ বিধ ভকতি হৈ গ'ল, হয়নে নহয়? আৰু তাৰ লগতে আকৌ ৩ বিধ লগ লাগি যায়, উত্তম, মধ্যম, নৰম। এই ৩ প্ৰকাৰৰ ভকতিত ২৭ পূৰণ ৯ ৩ কিমান হৈ গ'ল? ৮১ বিধ ভকতি হৈ গ'ল। যে এই ৮১ বিধ ভকতিৰ বিষয়ে যদি আমি জানিবলৈ যাওঁ, আজি নিশাটো গুচি যাব। গতিকে ৮১ বিধ পিছলৈ থৈ মূল কথাটোলৈ আহিব বিচাৰিছোঁ। ভক্তিৰ ৩টা স্তৰ আছে। এই 3টা স্তৰত উত্তম, মধ্যম এইটো কাৰণেই কৈছে, কোনোবাই হয়তো ঘোষাভাষী খুব সুন্দৰকৈ পৰীক্ষণ কৰিব জানে, সেই কোন সময়ত কোন ভাগ ঘোষা পৰিৱেশন কৰিব লাগে, কেনেকৈ ভগৱন্তৰ ওচৰত আমি শৰণাপন্ন হ'ব লাগে, সেই ভাৱেৰে তেওঁ সেৱাভাগ ধৰিছে, তেওঁ উত্তম ভকতি কৰিব পাৰিছে। কিছুমানে উত্তম ভকতি মানে কোন সময়ত প্ৰাৰ্থনা ভাগ ক'ত কেনেধৰণে ভগৱন্তৰ চৰণত নিবেদন কৰিব লাগে নাজানে, কিন্তু তথাপিও কৰিছে মধ্যম ভকতি। কিছুমানে প্ৰাৰ্থনা ভাগকে মুখস্থ নাই, ভকতে লগাই দিছে কাৰণে লগত গাই গৈছে, তথাপিও ভকতি কৰিছে, ইয়াৰ নৰম ভকতি বুলি কৈছে। 3 বিধ লগত সাত্বিক, ৰাজসিক, তামসিকৰ বিষয়ে এতিয়া কি বুলি কৈছে কপিল প্ৰভুজনে? এয়া কৈছে, প্ৰথম কৈছে তামসিক ভকতি। ইৰাম পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ অতিশয় হৈ এহি মতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ 3তে আশ্ৰয়। কি বুলি ক'লে? যে আনক মাৰিবৰ কাৰণে ভকতি কৰে নেকি আকৌ? এতিয়া আমাৰ মনলৈ চিধা চিধি, আমিতো আনক মাৰিবৰ কাৰণে কাহানিও ভকতি কৰি পোৱা নাই, ঈশ্বৰক প্ৰাৰ্থনা কৰি পোৱা নাই। আমাৰ ফালে কৰে, আমাৰ ফালে কৰে, আপোনালোকৰ ফালে কৰে নে নকৰে নাজানো, আমাৰ ফালে কৰে। কেনেকৈ কৰে জানেনে? মোৰ নিজৰ কথাটোৱে কৈছোঁ। আমাৰ কাষৰ মানুহ ঘৰ প্ৰতিপত্তিশালী, ধন টকা পইচা থকা মানুহ। তেখেতে চিন্তা কৰিলে নহয়, বাউণ্ডেৰীত কিমাননো বাঁহৰ জেওৰা দি থাকিম আৰু, পকা ৱালখনকে দি দিওঁ। পকা ৱালখন দি দিওঁ বুলি তেওঁ সীমাৰ খালটোৰ মাজে মাজে খুঁটাকেইটা পুতিব লাগিছিলে, তেওঁ পুতি দিলে আমাৰ পাৰটোলৈ। মই কথা এষাৰ কৈ পালোঁ, হেৰি নহয়, এই কোৱাইদেউ মাজতে খুঁটাকেইটা দিয়া হ'লে ভাল আছিলে নি বাৰু? বোলে মোৰ মাটি মোৰ খাল, তোৰ কি হ'ল? বেছিকেই কথা জান নি তই? এই বুলি কৈ কথা নি কোৰ্ট পোৱাই দিলেগৈ। এতিয়া মই যেনে তেনে দিন হাজিৰা কৰি খাই থকা মানুহ, কোৰ্টৰ কেছ খেলি থাকিবলৈতো মোৰ দিগদাৰ হ'ব। উপায় নাই, মই নামক গৃহত তামোল পাণ ভাগকে আগবঢ়ালোঁ। প্ৰভু দেখিছে আৰু কি বিপদত পৰিছোঁ, চাবা আৰু চকু মেলি। পাৰিলে তাৰমানে তেওঁক হয় বুজনি দিয়া, নহয় সেইকণি দিয়া আৰু। যে এই ধৰণে যদি ভকতি কৰিছোঁ, এইটোক কৈছে তামসিক ভকতি। ভক্তিকেইটা পৰিচয় হৈ লৈছোঁ, পিছলৈ পাতিম যে কিয় কৈছে এই ভক্তিকেইটা কথা। এইটো তামসিক ভকতি বুলি কৈছে। তাৰপাছত ইয়াত ক্ৰোধ, ভয়, এই গোটেইকেইটা আছে, 3টা গুণ ইয়াত লগ লাগি থাকিব। আকৌ কৈছে, ইৰাম বিষয়ত কৰি আশা যখ বা অশস্য চাৱে, প্ৰতিমাত মোহক পূজয়, 3 প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ, হত যোৱাগে কৰিলোঁ নিশ্চয়। বিষয়ত প্ৰীতি কৰি যেতিয়া আমি ভগৱন্তৰ কাষ চাপোঁ, কোনটো বিষয়?
বিষয় মানে আমাৰ ল'ৰাটোৱে কাইলৈ ইণ্টাৰভিউ এটা দিব, প্ৰভু চকু মেলি চাবা আৰু তাৰমানে ল'ৰাটোৱে চাকৰিটো পাওক, মই ৰাজসিক সুখত থাকিব পাৰিম, এইটো ৰাজসিক বুলি কৈছে। এনেধৰণেও যদি প্ৰাৰ্থনা কৰিছোঁ নেকি নিজক এবাৰ সুধি থ'ব দেই, কৰিলে কি হয় পিছলৈ ক'ব। প্ৰথমে নিজক এবাৰ সুধি লওঁ যে এনেকুৱা ভকতি আমি কেতিয়াবা কৰিছোঁনে নামক গৃহত আহি। চাউণ্ডটো বেছি আমনি কৰিছে নি বাৰু, বেছি ডাঙৰ হৈছে নি, শুনিবলৈ অসুবিধা, আঁতৰত ল'ম নি মোক, ঠিকে আছে কৃষ্ণ। এতিয়া হৈ গ'ল ৰাজসিক ভকতি। তাৰ পাছত আছে সাত্বিক ভকতি। সাত্বিক ভকতিৰ কথা কি কৈছে? ই ৰাম পাপ মূৰ নাশ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি অনুহি অৱশ্যকে বিধি মানি ইতি নিপকাৰে ভক্তি কৰিলে সাত্বিক বুলি অনিষ্ঠে মই কহিলো বখানি। সাত্বিক ভকতি কোনটো কৈছে? সাত্বিক বুলি ক'লে আমাৰ মনটো অকণ ভাল লাগে। পাপ মোৰ নাশ হওক, মই যদি কিবা ভুল কৰিছিলোঁ এইখিনি মোৰ খণ্ডন হওক দেই প্ৰভু, এনেকৈ আমি প্ৰাৰ্থনা কৰোঁ। উদাহৰণ এটা লৈ লওঁ, বুজিবলৈ সুবিধা হ'ব। ভাদমহীয়া নামগৃহত ৰাতিপুৱা গধূলি বন্তি জ্বলোৱাৰ পাল এবাৰ আমাৰ পৰিলে মহাধৰ্মৰ। ৰাতিপুৱাই ভাদ মাহত নামগৃহত বন্তি ভাগি জ্বলাবলৈ গৈছোঁ, কাষতে আমাৰ পথাৰখন আছে, খেতি পথাৰখন। নামগৃহত বন্তি ভাগি জ্বলাই বাহিৰলৈ ওলাই দেখিলোঁ মই গাঁৱত দেখিব নোৱাৰা আটাইতকৈ বেয়া পোৱা মানুহ ঘৰৰ ছাগলীজনীয়ে আমাৰ মাটিত ৰোৱা খাই আছে। খঙতে হাতত যি পালোঁ দলিয়াই দিলোঁ, ছাগলী ঠেঙত লাগি বেয়াকৈ তাতে লুটি খাই পৰিলে, ভাগ্যে নমৰিল। কিন্তু মনটো বহুত দুখ লাগিলে। গুৰুগৃহৰ পৰা ওলাই বৰ বেয়া কাম এটা কৰিলোঁ, ছাগলীজনী বৰ বেয়াকৈ মাৰি দিলোঁ। নাই ভকত কেইজনমান মাতি পাঠে ভাগকে কৰাব লাগিব আৰু। এনেকৈ কোনোবাই ভকতি যদি কৰিছে সেয়া হ'ল সাত্বিক ভকতি। এতিয়া এই গোটেইকেইটা ভকতিৰ শেষত গুৰুজনাই ক'লে, আমাৰ কপিল প্ৰভুজনাই ক'লে যে এই গোটেইখিনিৰ লগত তিনিবিধ ভকতি লগ লাগি এই 9 গুণৰ লগত 81 বিধ কৰিলে, একোবিধে নৱ প্ৰকাৰে শুই আছে ভেদ তাক বুজি বাহা দিয়া মতি সগুণ ভকতি এহি একাধিক 80 বিধ আৱে কহু নিৰ্গুণ ভকতি। এতিয়া কৈ দিলে যে এই সগুণ ভকতিতে প্ৰথম মানুহবোৰ নামগৃহলৈ আহিব, ঠিকেই আছে এইখিনিলৈকে, কিন্তু তাৰ পৰা উপকাৰ একো নহ'ব। ইয়াৰ পৰা আমি নিজকে প্ৰমোশ্যন কৰাই নিব লাগিব। ক'লে? নিৰ্গুণ ভকতিলে। তে নিৰ্গুণ ভকতি কোনটো? নিৰ্গুণ ভকতি মানে ভগৱন্তক অহৈতুকীভাৱে ভাল পাব লাগিব, যিটো গোপিনীসকলে ভাল পাইছিলে। কোনো কাৰণ নাই, ভগৱন্তক স্বামী হিচাপে লাগে। সমস্ত 16গৰাকী পত্নীয়ে একেজন স্বামীক স্বামী হিচাপে পাব পৰাটো কিমান মহানতা আপোনালোক মহিলাসকলে এবাৰ অনুভৱ কৰক। কেনেবাকৈ ইয়াত বহি থকা দুগৰাকীৰ ভিতৰত মানুহজনে যদি কাষৰগৰাকীকো বোলে নহয় মোৰ কৰি লওঁ বুলি কয়, কি হ'ব ভাবক এবাৰ আমাৰ দুগৰাকীৰ মাজত। কিন্তু গোপীসকলে 16গৰাকীয়ে একেলগে প্ৰাৰ্থনা কৰিছে কৃষ্ণক আমাৰ স্বামী হিচাপে লাগে। কৰিছিল নে? তেতিয়াহ'লে আমিও আজিৰ পৰা কৰিম নেকি? কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাক সেইটো কোৱা নাই যে এই যিটো ৰাসলীলা হৈছে, কৃষ্ণক যে 16 গোপীয়ে একেলগে যে স্বামীবৰণ কৰিছে, এইটো ৰাসলীলা বুলি কৈছে। এইটো অনংগ কেলি বুলি কৈছে, য'ত অংগৰ কোনো মিলন হোৱা নাই। অনংগ কেলি। অনংগ কেলি মানে য'ত দেহৰ মিল নহয়, আত্মা আৰু পৰমাত্মাৰ মিল হোৱাটোকে অনংগ কেলি বুলি কৈছে। আত্মাৰ কোনো অংগ নাই, পৰমাত্মাৰ কোনো অংগ নাই, এইটো অনংগ কেলি বুলি কোৱা হৈছে ৰাস কেলিটোক। ঠিক আছে? তো গতিকে এই যে আমিও সমস্ত পৃথিৱীবাসী যিমান মানুহ আছে, আমিও কৃষ্ণক স্বামী হিচাপে বিচাৰোঁ। হে কৃষ্ণ স্বামী, তোমাৰ চৰণে আমি ভজিলোহো জয় জয় বুলি। কেৱল মহিলাসকলেই নাগায়, পুৰুষসকলেও গায়। তাৰমানে আমাকো ভগৱন্ত কৃষ্ণক স্বামী হিচাপে লাগে, নহয় জানো? গতিকে এইখিনিলৈকে ভকতিৰ কথাখিনি আহিলে। এতিয়া এই ভকতিৰ কথাখিনি কোৱাৰ পাছত আমাক ক'লে নিৰ্গুণ ভকতিলৈ যাবলৈ। নিৰ্গুণলৈ যাবলৈ হ'লে আমি প্ৰথমে সগুণ ভকতিৰ মাৰ্গটোৱেদি নামগৃহলৈ আহিম। কোনোবাই আনক মাৰিবৰ কাৰণেও কোনোবাই বন্তি ভাগ জ্বলাইছে, কোনোবাই, আমাৰতো ইয়াত হয়েই, আপোনালোকৰ ফালে হয়নে নহয় নাজানো, আমাৰ তাত যেতিয়া 7 দিনীয়া অবিৰতভাৱে ভাগৱত চলি থাকে, কি হয়, বন্তি ভাগ জ্বলাই, কৃষ্ণ কালিলৈ ল'ৰাটোৰ চাকৰি ইণ্টাৰভিউ আছে, কোনোবাই সেনেকৈ জ্বলালে, হে প্ৰভু দেউতা অসুস্থ হৈ থকা আজি 3 মাহ হ'ল, কৃষ্ণ প্ৰভু অকণমান চকু মেলি চাবা। কোনোবাই ক'লে কালিলৈ ল'ৰাটোৰ পৰীক্ষা আছে, অকণমান চকু মেলি চাবা। প্ৰতিখন বন্তি, হাজাৰখন বন্তি যেন ভগৱন্তলৈ দিয়া একোখন মানে এপ্লিকেশ্যনৰ সাক্ষী হৈহে জ্বলি আছে। 2 দিন 3 দিন 7 দিন জ্বলিয়ে আছে। এনেকুৱা বহু কামনাৰে আমি এই মূল বন্তি ভাগিত তেল ঢালিছোঁ। তেল ঢালোঁতে মনত এটা কামনা আহিছে, হে প্ৰভু
এই অলপ আগত কোৱা নিচিনা বিষয়বিলাকৰ সেই বিষয়ৰ এপ্লিকেশ্যনৰ সাক্ষী হৈ বন্তিভাগি আজি 3 দিন জ্বলি আছে। কিন্তু নিৰ্গুণভাৱে ভকতি কৰা মানুহৰ সংখ্যা কিমান হ'ল ভগৱন্তই কিন্তু সেইটো চাই থাকে। পৰীক্ষাত নকল নমৰাকৈ যিটো ল'ৰাই পাছ কৰিছে, শিক্ষকৰ কথা সম্পূৰ্ণ শুনি যিটো ল'ৰাই এনচাৰ স্ক্ৰিপ্টত প্ৰশ্ন উত্তৰ দিছে, সেই ল'ৰাটোৰ প্ৰতি শিক্ষকৰ মৰমটো এনেই অলপ বাঢ়ি যাব। একেটো কথা ভগৱন্ত কৃষ্ণৰেও আমাৰ এই ছাত্ৰসকলক তেনেধৰণেই চায়। আহক আমি তেওঁৰ ওচৰলৈ সেই দৃষ্টিৰে যাওঁ, নিৰ্গুণ মাত্ৰ ভকতি কৰোঁ, কোনো কাৰণ নথকাকৈ কেৱল মাত্ৰ ভগৱন্ত ঈশ্বৰ প্ৰভু আছে কাৰণে যে আমি আত্মা চৈতন্য হৈ আছোঁ, সেই কথাটো ভাবি তেৰাক আমি ভাল পাবলৈ শিকোঁ আহক। অহৰ্নিশে ভগৱন্ত গুণ নাম কীৰ্তন কৰোঁ আহক। গোপিনীসকলে সদায় নিজৰ শৃংগাৰ কৰাৰ সময়ত, গা পা ধোৱাৰ সময়ত সদায় মনলৈ ভাৱ আনিব, কেনেবাকৈ ভগৱন্ত কৃষ্ণই লেতেৰা পেতেৰা হৈ থকা দেখিলে বহুত বেয়া পাব। গতিকে আমি প্ৰসাধন কৰোঁ। ফুটটো লোৱাৰ সময়ত আমি সদায় আমি চিন্তা কৰিম, আমাৰ জগতৰ স্বামী যিজন, সমস্ত পৃথিৱীৰ যিজন গৰাকী, সেই গৰাকীজনে যদি মই লেতেৰাকৈ থাকোঁ বেয়া দেখিব, ফুট নোলোৱাকৈ থাকিলে মোক বেয়া দেখিব, সেইকাৰণে মই শৃংগাৰ কৰিছোঁ। তেতিয়া চাব কোনোদিন আপোনাৰ সেই শিৰৰ সেন্দুৰ মোহাৰিবলৈ ভগৱন্তই নিদিব। দ্ৰৌপদীক বস্ত্ৰ দিয়াৰ দৰে আপোনাৰ সেন্দুৰকৰ উজৰাই ৰাখিবৰ ক্ষেত্ৰত ভগৱন্তই কৃপা দৃষ্টি কৰিব। কৃষ্ণ এভাগি এনেধৰণে আমি কৰিব লাগে। তেনেধৰণে আমি আগবাঢ়ি যাওঁ নিৰ্গুণ ভকতিৰ দিশেৰে। এতিয়া এই নিৰ্গুণ ভকতি কৰিবৰ কাৰণে আমাৰ উঠি অহা নৱপ্ৰজন্ম নামগৃহলৈ নাহে, নামগৃহৰ প্ৰতি আকৰ্ষিত নহয়। কালি বিজ্ঞাপন দিয়াৰ এইটো দ্বিতীয়টো বিজ্ঞাপন নহয় জানো? কিয় নাহে? কিয় নাহে? তো এই কথাটো কিয় নাহে প্ৰশ্নটোৰ উত্তৰ যাবলৈ আমি এই বুৰঞ্জীত লিখা নিচিনা অলপ দীঘলীয়াকৈ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এটা 10 নম্বৰীয়া প্ৰশ্ন, গতিকে আমি অকণমান বহলকৈ লিখিব লাগিব। কিয় নাহে কথাটো জানিবৰ কাৰণেই প্ৰথম আমি যাওঁ আহক সৃষ্টিৰ সম্পৰ্কে জানি লওঁ। সৃষ্টিৰ সম্পৰ্কে জানি নল'লে যেতিয়া এটা বস্তু সৃষ্টিতে কেৰুণ লাগিব, তেতিয়াহ'লে পিছত তাক যিমান চিধা কৰিবলৈ চেষ্টা কৰক ই চিধা কেতিয়াও নহ'ব। উদাহৰণ, যদি আমাৰ আম খাবলৈ মন গ'ল, বজাৰৰ পৰা খুব চাপৰতে লগা বিলাতী আমৰ বা মানে অত্যাধুনিক পদ্ধতিৰে খেতি কৰা আমৰ পুলি এটা আমি কিনি আনিলোঁ। আনি মই কি ভুল কৰিলোঁ জানেনে? পুলিটো টাবত ৰুই দিলোঁ। আম কিমান খাবলৈ পাম এবাৰ নিজক সোধকচোন। টাবত ৰোৱা আমজোপাৰ পৰা আম আমি কিমান খাবলৈ পাম? যেনে তেনে হ'লেও অকণমান শিলিখাটিমান আম দুটামান লাগি দিব আৰু তাতকেতো নোৱাৰিব, হয়নে নহয়? এই যে ৰোৱা পদ্ধতিটো ভুল হ'ল, তাৰ কাৰণে ভৱিষ্যতে যিটো ফল আমি পাম বুলি ভাবিছিলোঁ এইটো পোৱাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব। 1 নম্বৰ, যদি আমি তাক মাটিত ৰুওঁ আৰু সেইমতে তাক যদি আপডাল কৰোঁ, তেতিয়াহ'লে তাৰ পৰা নিশ্চয় আমি আম পামেই। ফল আশা নকৰিলেও আমি খাবলৈ পাম। আমি বেছিভাগ মানুহে ফললৈ আশা কৰোঁ। বাৰী সীমাত পুলিটো ৰুলোঁ হয়, সিহঁতৰ ফালে বা ডাল কেইটা যাব, সিহঁতৰ ফালে যোৱা ডালকেইটাতে যদি আম বেছি লাগে, আমাৰ ঘৰৰ ফালৰ কেইটাত যদি নালাগে খাবলৈ পাম জানো? সেইফালে হৰাকেইটা বা দিব নে নিদিব ইত্যাদিবোৰ ভাবি থাকিবলৈ নাই কোৱা। আম ৰুলিছোঁ যেতিয়া খাবলৈতো পামেই চিয়ৰ। এতিয়া ৰোৱা পদ্ধতিটো আমি শুদ্ধ হ'ব লাগিব। আম গছজোপাৰ কথা যে কৈছোঁ, সেই গছজোপা আমাৰ জীৱন বৃক্ষটোৰ কথা ভাবক। ভগৱন্তৰ সৃষ্টিত এজোপা মাত্ৰ বৃক্ষ আছে জগত জুৰি, যিজোপা বৃক্ষৰ আচাৰ আচৰণ ধৰণ কৰণবোৰ অন্য বৃক্ষৰ লগত ওলোটা। একজোপি বৃক্ষ আছে জগতক জুৰি, তললৈ তাৰ ডালপত্ৰ, ওপৰলৈ গুৰি। গছৰ গুৰি ওপৰলৈ থকা দেখিছেনে নাই? থাকে জানো? কিন্তু মনুষ্য নামৰ বৃক্ষজোপাৰ গুৰিটো ওপৰলৈ থকা। ঊৰ্ধ্বমুখী শিৰ কেৱল মাত্ৰ মনুষ্যৰ বাহিৰে ইতৰ কোনো প্ৰাণীতে নাই। তাৰমানে উত্তৰলৈ যোৱা, ওপৰলৈ যোৱাৰ কথা চিন্তা কৰিব পৰা শক্তি কেৱল মাত্ৰ মনুষ্যক ভগৱন্তই দিছে। এনেহেন মনুষ্যত্ব নোপোৱাৰ পাছতো যদি আমি ভগৱন্তৰ চিন্তা নকৰোঁ, তেতিয়াহ'লে আমি সেই ৰৈ থকা গছৰ নিচিনা। সেইকাৰণে কৈছে, মনুষ্য জন্ম পাই হৰি নভজিলা, অৱশ্যে হুই বাহা ভাই তৰু তৃণ শিলা। যদি হ'বলৈ মন নাই, আহক আমি সকলোৱে ভগৱন্তক ভজোঁ। মই কোৱা নাই, শাস্ত্ৰই কৈছে। এতিয়া প্ৰথম কথা হ'ল, আমি পুলিটো যে বিচাৰিম, আমি যে মনুষ্য বৃক্ষৰ বীজটো সিঁচিম ক'ত? কঠীয়াৰ বীজ সিঁচিবলৈ কঠীয়াতলি এখন নালাগিব জানো? আমৰ গুটিটো ৰুবলৈ টাব এটাতে গুটিটো যদি পচাই ল'বলৈ বিচাৰোঁ, পলিথিন এটাতে যদি গুটিটো পচাই ল'ব বিচাৰোঁ, তলি অকণমান আমাক নালাগিব জানো? লাগিব নহয়। এতিয়া মনুষ্যৰ বীজ সিঁচিবৰ কাৰণে আমাক তলি এখন লাগিব। প্ৰথম তলি নিৰ্বাচনটো আমি শুদ্ধ কৰিব লাগিব। কেনেকৈ নিৰ্বাচন কৰিম? সেইকাৰণে কৈছোঁ যে উঠি অহা প্ৰজন্মৰ প্ৰতি কৈছোঁ,
এইকাৰণে কৈছোঁ আহকচোন আপোনালোকৰ যোগেদি আমি অনাগত দিনত ডক্টৰ APJ আব্দুল কালাম, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ নিচিনা এনে কিছু সন্তানৰ জন্ম দিওঁ যিবোৰ সন্তানে অনাগত দিনত আমাক এখন সুস্থিৰ সমাজ গঢ়ি তুলিব, যিখন সমাজ চাই মই বৈকুণ্ঠত সুন্দৰভাৱে শান্তিয়ে থাকিব পাৰিম। যাৰ পুত্ৰ হবে ঐত হৰিত শৰণলৈ, হৰিগুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জলকপিয়া, পিতৃগণে টিপিটি কপায় আমি টিপিটি পাম। তেতিয়া শুদ্ধভাৱে হৰিত শৰণ ল'বলৈ বীজটো ৰুওঁতে শুদ্ধকৈ ৰুব লাগিব। টাবত ৰোৱা আম পুলিৰ পৰা শুদ্ধকৈ আম খাবলৈ বিচাৰিলে নহ'ব। সেইকাৰণে আমি বীজ ৰোৱাৰ কথাটোকে প্ৰথম আনিছোঁ। এতিয়া বীজ ৰুবলৈ হ'লে বীজটো আমি কেনেকৈ ৰাখিম, এতিয়া আমি মনলৈ আনো আহক। আপোনালোকে সহযোগ কৰিব দেই কথাখিনি, তেতিয়া আমাৰ ভাল লাগিব যে কথাখিনি আপোনালোকে মনোপুতি শুনিছে। সাধাৰণতে বেঙেনা এজোপাৰ বেঙেনাটো আমি যদি সঁচলৈ ৰাখিম বুলি ভাবোঁ, আগলিত লগা বেঙেনাটো সঁচলৈ ৰাখিম নে গুৰিতে লগা ভাল পোন চাই যিটো শকত আৱত স্বাস্থ্য ভাল সেইটো ৰাখিম? কোনটো ৰাখিম কওক অকণমান? গুৰিতে লগা ভাল যিটো শকত প্ৰথমে লগা ৰাখিমনে? আমি মনুষ্যৰ বীজটো আগলিটো ৰাখোঁ। নিজক এবাৰ সোধক। নৱদম্পতীয়ে বিবাহ হোৱাৰ পাছত চাকৰিৰ কাৰণে তেওঁৰ অসুবিধা, দেউতাকো চাকৰিৰ কাৰণে অসুবিধা কাৰণে প্ৰথমতে যিকেইটি মনুষ্যৰ বীজ সিঁচিব লাগে সেইকেইটা আমি নিবিচাৰোঁ, সন্তান নষ্ট কৰিলোঁ। তাৰমানে 16 বছৰ যেতিয়া চাওক, প্ৰথমে আছিলি মন ব্ৰহ্মৰ কুণ্ডত, বায়ুৰূপে প্ৰৱেশিলা পিতৃৰ শিৰত, ৰসৰূপে ভৈলা আহি মাতৃৰ গৰ্ভত। 12 বছৰলৈকে সেই বীজটো বায়ুৰূপে পিতৃৰ শিৰত থাকে, তেতিয়ালৈকে তাৰ পৰা সৃষ্টিৰ সম্ভৱ নহয়। যেতিয়া তাক ৰসলৈ ৰূপান্তৰিত হ'ব আমি তেতিয়া মাতৃগৰ্ভত তাক ৰুম। এইবোৰ কথা লোকঢাক কৰোঁতে 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 আমাৰ সন্তানবোৰ নিশকতীয়া হৈছে। লোকঢাক নকৰাকৈ একদম খোলা মেলা আলোচনা কৰিছোঁ। শাস্ত্ৰই যি কৈছে জানিবই লাগিব আমাৰ নৱপ্ৰজন্মই। তেওঁলোকৰ যোগেদিহে সুসন্তান পাম আমি। নহ'লে দেউতাকৰ মাকৰ কথা কোনোদিন ল'ৰা ছোৱালীয়ে নুশুনে, যিমান টঙনিয়াই থাকক নহ'ব। মানে কৈছোঁ নহয়, টাবত ৰুই যিমান সাৰ ঢালি থাকক নহ'ব। গতিকে তলিখন প্ৰথম আমি শুদ্ধভাৱে নিৰ্বাচন কৰিম। তলিখন আনি বীজটো আমি সংৰক্ষণ কৰিম। প্ৰথম উঠি অহা প্ৰজন্মৰ কথা কৈছোঁ। আমাৰতো দিন গ'ল, চৰু কোলা হ'ল, এতিয়া ভাত বনাবলৈ শিকি থাকি আমাৰ লাভ নহ'ব। সন্তান আজি দেউতাকৰ ভিডিঅ' কৰিব পৰা হ'ল, সন্তান লগত আহি পাঠ কৰিব পৰা হ'ল, এতিয়া আৰু মই বেলেগ কথা চিন্তা কৰিবলৈ আমাৰ সময় নাই। কিন্তু তাক আমি শিকাবই লাগিব, সেইকাৰণে লগত লৈ ফুৰিছোঁ। সি শুনিবই লাগিব, সি জানিবই লাগিব। ঘৰতো পাঠ আৰম্ভ কৰাই দিছোঁ। 3য় স্কন্ধ ভাগৱত সি শুনিব লাগিব, সৃষ্টিৰ বিষয়ে সি জানিব লাগিব। পালন কৰক নকৰক সেইটো তেওঁৰ কথা। ভগৱন্তক মই প্ৰাৰ্থনা জনাম, মোৰ কৰ্তব্য প্ৰভু মই কৰিলোঁ, ইমানখিনিলৈকে মই আগবঢ়াই দিলোঁ, বাকীখিনি তোমাৰ ইচ্ছা। যদি তুমি কৃপা নকৰা কেতিয়াও সম্ভৱ নহ'ব, এয়া সি কেতিয়াও মানি নল'ব। গতিকে ভগৱন্তৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা থাকিব। আপোনাৰ হ'বৰ হৈও ভগৱন্তৰ ওচৰত আমি সেইভাগেই প্ৰাৰ্থনা জনাইছোঁ। আহকচোন আমাৰ উঠি অহা সঁচবোৰ, আমাৰ উত্তৰ পুৰুষবোৰ শুদ্ধ হওক। 1 নম্বৰ আমি প্ৰথমে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগিব। সেইকাৰণে আমাক 4টা আশ্ৰম দিছে: গৃহস্থী, ব্ৰহ্মচৰ্য, গৃহস্থী, বানপ্ৰস্থী, যতি, ব্ৰতী, এনেকৈ আমাক 4খন আশ্ৰম দিছে। নুহু জানা আমি 4 জাতি, 4ও আশ্ৰমী নুহু আতি, নুহু ধৰ্মশীল, দানব্ৰত তীৰ্থ গামী, এনেকৈ গুৰুজনাই লিখিছে। 4খন আমাৰ গৃহত আছে। প্ৰথম আমি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগিব। ব্ৰহ্মক আমি সংৰক্ষণ কৰিব লাগিব। যেনেকৈ বেঙেনা গছৰ গুটিখিনি, সঁচৰখিনি আমি আগতীয়াকৈ ৰাখিছোঁ, পথাৰতে ধান যিখিনি ভাল থোক সেইখিনি বেলেগকৈ বান্ধি আমি সঁচৰ কাৰণে আনিছোঁ, ঠিক তেনেধৰণে আমাৰ বীজটো আমি তেনেকৈ সংৰক্ষণ কৰিব লাগিব। এতিয়া আকৌ সেই সংৰক্ষণ কৰা তলিখন আমি আকৌ তাত সাৰ জাবৰ দি ৰাখিব লাগিব আগতীয়াকৈ। শিলগুটি ভৰ্তি হৈ থকা, বালি মিহলি হৈ থকা কঠীয়াতলিখনত আমি কঠীয়া পাৰিম নেকি? তলিখন নিৰ্বাচনটো আমাক শুদ্ধ হ'ব লাগিব। নিৰ্বাচন কৰাৰ পাছত তাত অপতৃণখিনি আঁতৰাই, চ'ত মাহতে তাৰ অপতৃণখিনি কাটি জুই জ্বলাই মেলি ঠিক ঠাক কৰি গোবৰ জাবৰ পেলাই যেনেকৈ কঠীয়াতলি ঠিক কৰোঁ, আমি যিখন তলিত মনুষ্যৰ বীজ সিঁচিবৰ কাৰণে শাহু আই শহুৰ দেউতাৰ ঘৰৰ পৰা আনিম, সেই তলিখনকো আমি তেনেকুৱা সাৰ জাবৰ দিব লাগিব। কি? শিখৰ, চিগাৰেট, মদ, ভাং, কি কৰোঁ আমি? এনেকুৱাবোৰেই কৰি আছোঁ। বামানৰ শাস্ত্ৰ আমাৰ। আমি তাৰ পৰা গুচি আহিব লাগিব। কেলে? সৃষ্টিটো শুদ্ধ কৰাৰ খাতিৰত নাই কমেও 3 মাহ, আগৰখিনি বাদ দিয়ক, যি কৰিলোঁ 3 মাহ আমি
আমাৰ দেহটোৰ তেজখিনি শোধন কৰিব লাগিব, ব্ৰহ্ম শোধন কৰিব লাগিব। খাদ্যৰ পৰা ৰক্ত হ'ব, ৰক্তৰ পৰা মাংস হ'ব, মাংসৰ পৰা মেদ হ'ব, মেৰুৰ পৰা মাংসৰ পৰা মেদ, মেদৰ পৰা মেৰু, মেৰুৰ পৰা মজ্জা, মজ্জাৰ ভিতৰত গৈ থাকিব DNA, যাক কোৱা হয় শুক্ৰাণু। কোনে সৃষ্টি কৰি দিব? আমাৰ পৰাই হ'বতো। গতিকে সেই DNA-টো সৃষ্টি কৰোঁতে যিখিনি খাদ্য আমি সংগ্ৰহ কৰি সেই DNA-টো বনাম, আৰু সেই DNA-ৰ পৰাই সন্তানৰ সৃষ্টি হ'ব। আমি শোধন কৰিব পাৰিম। ভীষ্ম তাৰ উদাহৰণ। তেওঁৰ তেজটো শোধন কৰিহে বৈকুণ্ঠলৈ গৈছে, বৈষ্ণৱলৈ আহিছে। দুৰ্যোধনৰ পৰা যিখিনি খালে হস্তিনাপুৰত থাকি, সেইখিনি দেহৰ প্ৰতিটো ইঞ্চিয়ে ইঞ্চিয়ে অৰ্জুনে কাঁড় মাৰি 10 দিন 18 দিন শয্যাত পেলাই থৈ দিলে। প্ৰতি টোপাল তেজ গৈ গৈ শেষ হ'ল, আৰু গংগাৰ পানী খাই নতুন তেজ সৃষ্টি কৰি বৈষ্ণৱলৈ ৰূপান্তৰিত হ'ল। উদাহৰণ। মেটেকাৰ তলৰ কাঁহমাছজনী আনিব কোলা, আপুনি আনি আপোনাৰ ঘৰৰ একুৰিয়ামটোত পানীখিনি চফা পানী দি এমাহ থৈ দিয়ক, 2 মাহ থৈ দিয়ক, 15 দিন থৈ দিয়ক, চাব কোলা মাছ বগা হৈ গ'ল। কিয়? সংস্কাৰ, শোধন। আমিও আমাৰ এই তলিখন শোধন কৰিব লাগিব। তলিখনৰ লগতে যিজনৰ বীজ সিঁচিম সেইজনৰো আমি সংশোধন কৰিব লাগিব। মিনিমাম 3 মাহ আমি কৈছোঁ। কৰি চাব লাগে। নতুন প্ৰজন্মই দায়িত্ব ল'ব লাগে। এইটো কৰিম প্ৰথম। কৰি আমি সন্তানৰ বীজ সিঁচাৰ সময়কণ ঠিক কৰিম। কেতিয়া সিঁচিম? যেনেকৈ জেঠ মাহত কঠীয়া সিঁচে ধানৰ কাৰণে, এতিয়া আমি মনুষ্যৰ বীজ কেতিয়া সিঁচিম? আহক 2টা জন্ম ৰহস্যৰ বিষয়ে জানি লওঁ। 3টা। 1 নৰকাসুৰ জন্ম, 2 হিৰণ্যকশিপুৰৰ জন্ম, 3 তেওঁৰ বংশতে প্ৰহ্লাদৰ জন্ম। জানিবই লাগিব, নহ'লে আমাৰ অসুবিধা আছে। এইখিনিলৈকে আমি মনত একদম পূৰা মনত ৰাখি ল'লোঁ দেই। কি মনত ৰাখি ল'লোঁ? আমি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিম আৰু খাদ্যৰ সংস্কাৰ কৰি আমাৰ DNA-টো শোধন কৰিম। এইখিনিলৈকে আমি দৃঢ় প্ৰতিজ্ঞ হৈ ল'লোঁ। যিসকলে কৰিব ভগৱন্তক সাক্ষী কৰি লওক, চাব ফলাফল কি হ'ব। শাস্ত্ৰই কৈছে, আমি কোৱা নাই। এইবোৰ কথা ইমান দিনতে জানিছিলে, বিজ্ঞানে বহুত দেৰিকৈ কৈছে। আচ্ছা, এতিয়া কথাটো হৈ গ'ল জন্ম ৰহস্যকেইটা একেবাৰে জানিম, যে ক্ষণটো আমি বুজি পাম কোন ক্ষণত জন্ম হ'লে কেনেকুৱা হয়। প্ৰথম আৰম্ভ কৰিছোঁ নৰকাসুৰ। নৰকাসুৰৰ পিতৃ মাতৃ কোন জানে? বৈষ্ণৱসকলে জানে। হিৰণ্যকশিপুৰ হিৰণ্যকশিপুৰ নাই আহা, নৰকাসুৰ। নৰকাসুৰ কেতিয়া জন্ম হৈছিলে মই চমুকৈ কৈ দিছোঁ। আপোনালোকৰ পৰা জানিবলৈ গ'লে ৰুই ৰুই ক'লে দেৰিহে লাগিব। যিমান পাৰোঁ আমাৰ ফালৰ পৰা খৰকৈ ক'বলৈ আৰম্ভ কৰিছোঁ। যেতিয়া ব্ৰহ্মাই সৃষ্টি কৰিবৰ কাৰণে দায়িত্ব ল'লে, তেতিয়া ক'লে, প্ৰভু সৃষ্টিটো কৰি মই ক'ত থ'ম? এই যে থ'বৰ কাৰণে জেগা এডোখৰ লাগিব। তেতিয়া ভগৱন্তই বৰাহ ৰূপেৰে বসুমতীক পাতালৰ পৰা উদ্ধাৰ কৰিছে। তেতিয়ালৈকে হিৰণ্যাক্ষই বসুমতীক পাতাল তলত লুকুৱাই ৰাখিছিলে। আমাৰো পানীৰ তলতেই বীজ সিঁচাৰ ঠাইডোখৰ লুকাই থাকে, চাব। মনুষ্যৰ বীজ পানীতে সিঁচে। এই যে সৃষ্টিৰ কাৰণে যে ধৰাখনো সেইকাৰণে পানীৰ তলতে আছে। বৰাহ ৰূপেৰে যেতিয়া দন্তৰ আগত বসুমতীক লৈ আহিলে, তেতিয়া বসুমতীয়ে চিনি পালে যে হিৰণ্যাক্ষৰ নিচিনা এটা অহংকাৰী দৈত্যক বধ কৰি মোক উদ্ধাৰ কৰিব পৰাজন কমটি পুৰুষ নহয়, তেওঁ স্বয়ং ভগৱন্তই হ'ব। গতিকে এই সুবিধাতে ভগৱন্তৰ পৰা মোক এটা সন্তান লাগে, ঈশ্বৰৰ সন্তান। কিন্তু দুখৰ বিষয়, তেতিয়া বসুমতী ৰজস্বলা আছিল। ৰজস্বলা বুলি ক'লে সকলোৱে বুজি পাইছে, ঋতুমতী হৈ আছিলে। তো ঋতুমতী হৈ থকাৰ সময়ত যদি সন্তান প্ৰাপ্তি হয়, তেতিয়াহ'লে যদি সেয়া ঔৰস, সেয়া বীজ যদি ভগৱন্তৰো হয়, সাৱধান, অসুৰে জন্ম হ'ব। গতিকে আমি তাৰ পৰা আঁতৰত থাকোঁ। সেই সময়ত আমি বীজ নিহিছোঁ। একো সকলোৱে জানে, এইটো জানে। সেইটো সময়ত সন্তান নিবিচাৰে। যদি বিচাৰে, চাব সেই সন্তান অসুৰৰ নিচিনা হ'বই। কোনো কাৰণত মাক দেউতাকৰ কথা নুশুনে। আপুনি ধৰি বান্ধি নি আপোনাৰ ৰিহাব চেণ্টাৰত থ'ব লাগিবই। মাক দেউতাক ইমান ভদ্ৰ, পুতেকক ৰিহাব চেণ্টাৰত থ'বলগীয়া হৈছে। দেউতাক পুলিচ, মাক শিক্ষয়িত্ৰী, ল'ৰা এটাই ৰিহাব চেণ্টাৰ। কিয়? ইমান ভাগৱত চৰ্চন কৰাৰ পাছত, ইমান ধৰ্মীয় মাৰ্গত আগবঢ়াৰ পাছত ৰিহাব চেণ্টাৰ থাকিবই নালাগিছিল। কিন্তু প্ৰতিটো তিনিআলি চাৰিআলিত এতিয়া ৰিহাব চেণ্টাৰ। বুজি পাইছে ৰিহাব চেণ্টাৰ বুলি কওঁতে? নিচামুক্তি কেন্দ্ৰ। কিয় হৈছে? মহিলাৰো নিচামুক্তি কেন্দ্ৰ আৰম্ভ হৈ গৈছে তেজপুৰৰ ফালে। কিয়? গণ্ডগোলটো ক'ত? পিছত লোক কৈ থাকি লাভ নাই। আহি জন্মতেই তেনেকুৱা হ'ল। তাক আপুনি যিমান টঙনিয়াই থাকক। ৰিহাব চেণ্টাৰ 5 মাহ থাকিলে, গোটেইটো ভদ্ৰ হৈ ওলাই আহিলে। আহি ঘৰত 10 দিন থাকিলে, আকৌ কৰোঁ। হয়নে নহয়? কিয়? ভুল সেই তাতেই হৈ আহিল, ৰুওঁতে।
মনত কৰিব যিসকলৰ তেনেকুৱা ধৰণৰ মিতিৰ কুটুম যিসকলৰ চিনাকি আছে অকণমান জানিবলৈ চেষ্টা কৰিব জন্মক্ষণবোৰ বিষয়ে অসুৰ জন্ম হৈছে 1 নম্বৰ 2 নম্বৰ হিৰণ্যকশিপুৰ আদিদৈত্য হিৰণ্যকশিপুৰ জন্ম হৈছে কেতিয়া হিৰণ্যকশিপুৰৰ পিতৃ কশ্যপ ঋষি দুগৰাকী ভাৰ্যা দিতি আৰু অদিতি অদিতিয়ে গৰ্ভধাৰণ কৰিলে সঠিক সময়ত গৰ্ভধাৰণ কৰাৰ কাৰণে তেখেতৰ সুলভ দেৱতাৰ দৰে শিশুৰ জন্ম হ'ল তাকে দেখি সতিনীৰ হিংসা লাগিল সন্তান লাগে সময়টো আছিলে সন্ধ্যাবেলা অলপ আগত গাই গৈছিলে কামাতুৰা দিতি সতী হয়নে সন্ধ্যাবেলা আহি কশ্যপ মুনিক আমনি কৰিছে মোক সন্তান এটা লাগে কশ্যপ মুনিয়ে কৈছে ঠিকে আছে তোমাৰ সন্তান লাগে তুমি পাবা কিন্তু এইটো ক্ষণ সন্তান জন্ম দিয়াৰ ক্ষণ নহয় কিন্তু নাচুৰ বান্দা অলপ আগত পাঠাকি যিজনে পঢ়িছে তেওঁলোকৰ মনলৈ আহিছে কথাটো গৈ কশ্যপ মুনিৰ গাতে কোচতে বহি দিছে শৃংগাৰ কৰিছে বিভিন্ন ধৰণে তেওঁ তাৰমানে সাংঘাতিক কামাতুৰ হৈ গ'ল যে মোক সন্তান লাগেই শেষত উপায়ন্তৰ হৈ মুনিয়ে বশ্যতা স্বীকাৰ কৰিলে যি হয় হ'ব কিন্তু তাৰ কাৰণে দুখী মই নহ'ম গৰ্ভধাৰণ কৰিলে 2টা যমজ সন্তান জন্ম দিলে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ 2টা দৈত্যৰ জন্ম হ'ল চব প্ৰথমটো জন্মক্ষণ ৰজস্বলা অৱস্থাত দ্বিতীয়টো জন্মক্ষণ সান্ধ্যবেলা যিটো সময়ত ভগৱন্তৰ ঈশ্বৰৰ চিন্তন কৰা হয় সেই সময়ত হ'ল তাৰ পাছত প্ৰহ্লাদৰ জন্ম প্ৰহ্লাদৰ কেতিয়া জন্ম হ'ল চাওক প্ৰহ্লাদৰ জন্ম হোৱাৰ পূৰ্বে 3 ত্ৰৈলোক্য বিজয় কৰিবৰ কাৰণে আদিদৈত্য হিৰণ্যকশিপুৰে কৰিলে কি ব্ৰহ্মাৰ পৰা মই অমৰত্ব বৰ ল'ম যাৰ যোগেদি মই বিষ্ণুক হত্যা কৰিব পাৰিম মই কয়াধুৰ পৰা বিদায় ল'লে হিৰণ্যকশিপুৰৰ পৰিবাৰৰ নাম কয়াধুৰ পৰা বিদায় লৈ গৈছিলে মাত্ৰ দেখিবা মই কিন্তু যেতিয়ালৈকে ব্ৰহ্মাক তুষ্ট কৰিব নোৱাৰোঁ তেতিয়ালৈকে ঘৰলৈ ঘূৰি নাহোঁ আকৌ এদিন দুদিন এবছৰ যিমান পাৰ হৈ যায় যাবলৈ ওলাই গৈ অকণমান দূৰ যোৱাৰ পাছতে উভতি গুচি আহিলে কয়াধুৱে ক'লে কেলৈ গুচি আহিলে যে সেই নকবি আৰু যাত্ৰা আৰম্ভ কৰিছিলে মোৰ শত্ৰুটোৰ নাম শুনিলোঁ সেইকাৰণে উভতি আহিলোঁ বোলে কিনো সেইটো মই তাৰ নাম নলয় মানে কয়াধু বহুত টেঙৰ আছিল আমাৰ আইসকল তেনেকুৱা হ'ব লাগিব যদি কেনেবাকৈ বাপজনে ভুল কৰিছে আইসকল তেনেকুৱা শুদ্ধ হ'ব লাগিব তেতিয়া হৈ যাব তেতিয়া কয়াধুৱে ক'লে কিনো হ'ল কথাটো বাৰু যি হ'ল ক'বলৈ মন নাই যোৱা নালাগে যে আজিতো নাযায়ে যেতিয়া আজিৰ দিনটো মোৰ মতেৰে মই যেনেধৰণে আপোনাক বিচাৰোঁ তেনেকৈ আপুনি দিম বুলি মোক কথা দিয়ক প্ৰথমে সত্য কৰাই ল'লে হিৰণ্যকশিপুৰে ভাবিলে আনিলোঁ আজি খন্তেক সময়ৰ কথা কাইলৈ পুৱতি নিশাতে মই যামেই তপস্যাৰ কাৰণে আজি মই সেই শত্ৰুৰ নাম শুনিলোঁ কাৰণেহে উভতি আহিলোঁ তেতিয়াহ'লে হ'ব বোলে কথা দিলে বোলে এতিয়া কওকচোন চৰাইটোৱে কি বুলি মাতিছিলে তাৰমানে এটা চৰায়ে ভগৱন্তৰ নামটো লৈছে নমো নাৰায়ণ এই চৰাইবোৰ মাতবোৰ কেতিয়াবা এনেকৈ শুনিবলৈ তেনেকুৱা নিচিনা নালাগে জানো হিৰণ্যকশিপুৰৰ কাণত সেই বুলি বাজিলে নমো নাৰায়ণ তো ই শত্ৰুটোৰ নামটো ল'বলৈ মন যোৱা নাই ভালকৈ নালয় এই নমো নাৰায়ণ বুলি কৈছিলে বোলে সেইকাৰণে উভতি গৈছে ভেকাহি মাৰি কৈছে তো কয়াধুৱে ভাবিলে নাই এইটো নামটোতো তেওঁৰ মুখত মই ভালকৈ উলিয়ামেই আৰু দৃঢ় প্ৰতিজ্ঞ লাহে লাহে দিনটো পাৰ্কত বহিলে নদীৰ কিনাৰলৈ গ'ল বিভিন্ন কথা পাতি থকাৰ মাজে মাজে কয়াধুৱে চেক বুজি কি বুলি মাতিছিলে চৰাইটোৱে সুধি থাকে এনেকৈ থাকোঁতে সন্ধ্যা সিদ্ধ গ্ৰহণ কৰি বিচনালৈ গ'ল বিভিন্ন কথা পাতিছে এনেকৈ থাকোঁতে পুৱতি নিশা সাৰ পায় অষ্টম প্ৰহৰ বুলি কয় আমাৰ শাস্ত্ৰই দিনটোৰ 24 ঘণ্টাটোক 8টা প্ৰহৰত ভাগ কৰিছে 24 ঘণ্টাক যদি 8টা ভাগ কৰে কেই ঘণ্টাকৈ পৰিব এটা প্ৰহৰত 8 × 3 = 24 3 ঘণ্টা ৰাতিপুৱা 5 বজাৰ পৰা পিছদিনা 5 বজালৈকে 3 ঘণ্টাকৈ ভাগি যাওক দিনত পৰিব 4টা প্ৰহৰ আৰু ৰাতিলৈ পৰিব 4টা প্ৰহৰ ৰাতিৰ একেবাৰে শেষৰ প্ৰহৰটোক কৈছে অষ্টম প্ৰহৰ সেইটো হ'ব একেবাৰে 2 বজাৰ পৰা 5 বজালৈকে এই 3 ঘণ্টা সময় অষ্টম প্ৰহৰ তেনেকুৱা সময়ত কয়াধুৱে লাহেকৈ কশিপুৰক সাৰ পুৱাই দিছে তেওঁতো যাব এতিয়া ইতিমধ্যে যি খাদ্য গ্ৰহণ কৰিছিলে সেয়া ইতিমধ্যে আমাৰ যজ্ঞকুণ্ডটো হজম হ'ল পৰিৱেশ চাৰিওফালৰ পৰা ঠাণ্ডা মন মগজু ঠাণ্ডা দিনটোৰ যি চিন্তা আছিল সেইখিনি যেতিয়া শুই দিয়া হয় সেইটো এটা ৰিলেক্সৰ জেগা নহয় জানো ৰিফ্ৰেছ হৈ গ'ল মাইণ্ডটো টোপনি নোহোৱা মানুহ ৰিফ্ৰেছ হ'ব নোৱাৰে টোপনি যাৰ ভাল হ'ব তেওঁ ৰিফ্ৰেছ থাকিব তেওঁ স্বাস্থ্য ভাত নাখালোঁ বা ভাল খাদ্য নাখালেও ঠিক থাকিব যাৰ টোপনি ভাল নহয় তেওঁ যিমান ভাল খাদ্য খালেও তেওঁ স্থিৰবিধি কেতিয়াও নহ'ব টোপনিটো আত্মাৰ খাদ্য আত্মাই খাদ্যটো ল'লে ৰিলেক্সেশ্যনটো হৈ গ'ল তেতিয়া লাহেকৈ আকৌ সুধিলে হেৰি নহয় চৰাইটোৱেতো কি বুলি কৈছিলে একদম চৰাইটোৰ নিচিনাকৈ এবাৰ কওকচোন মই আপোনাৰ মুখেৰে শুনিবলৈ খুব মন গৈছে
তেতিয়া উপায় নাই আৰু খন্তেক সময়ৰ পিছত কিন্তু যামেই, গতিকে এগৰাকীক কৈ দিয়াই ভাল, কথা দি থৈছোঁ ন দিনটো কৰিম বুলি, তেওঁৰ মতে চলিম বুলি। তেওঁ লাহেকৈ ক'লে নমো নাৰায়ণ, নমো নাৰায়ণ, নমো নাৰায়ণ, এনেকৈ চিঞৰিছিলে বোলে চৰাইটোৱে। তেতিয়া কয়াধুৱে ক'লে এটা কাম কৰক, আপুনিতো যাবগৈ, মোক এটা সন্তানৰ দায়িত্ব দি থৈ যাওক, আপোনাৰ পৰা মোক এটি সন্তান লাগে। সেই সময়ত হিৰণ্যকশিপুৰৰ পৰা সেই মনুষ্যৰ বীজটো কয়াধুৱে নিজৰ মাটিডোখৰত ৰোপণ কৰালে। এই উচিত সময়ত ৰোপণ কৰাৰ কাৰণে প্ৰহ্লাদৰ ভক্তি মাৰ্গ চাওক, আগৰ দুজনৰ মাৰ্গ চাওক। হিৰণ্যকশিপুৰ দৈত্য হ'ল আৰু ইফালে ৰজস্বলা অৱস্থাত নৰকাসুৰ অসুৰ হ'ল। গতিকে সেই দুটা বাদ দি আহক আমিও প্ৰহ্লাদৰ জন্ম সময়খিনিলৈ যাওঁ, কিন্তু তাৰ আগত খাদ্যৰ শোধনটো আমাক লাগিব, যিটো কয়াধুৱে মনে 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 কৰি ৰাখিছিলে। এতিয়া 2 নম্বৰ কথা, সন্তান সেইমতে ৰুলোঁ, সন্তানৰ বীজ সিঁচিলোঁ আৰু দেই, ইমানখিনিলৈকে ঠিকে ক্লিয়াৰ হৈ গ'ল মোৰ। সন্তানৰ বীজ ব্ৰহ্ম সংৰক্ষণ কৰাৰ পৰা খাদ্য সংশোধন কৰি আনি মাতৃগৰ্ভত আমি সন্তানৰ বীজ দিলোঁ, হৈ গ'ল, এইখিনিলৈকে ক্লিয়াৰ, কনচেপ্ট ক্লিয়াৰ হৈ গৈছে। ইয়াৰ পিছৰটোত আমি এতিয়া কি কৰিম? লালন পালন। ভগৱন্তই যেতিয়া তেওঁৰ ফালে এখোজ আগবঢ়াই দিয়ে, ভগৱন্তই বাকী 3 খোজমান টানি লৈ যায়। ভগৱন্তই পঠিয়ালে ইন্দ্ৰক, ইন্দ্ৰৰ ৰাজ্যক আহি লৈছিলে যে, সেইকাৰণে আহি হিৰণ্যকশিপুৰৰ মানুহগৰাকীকে টানি চুচুৱাই লৈ গুচি গ'ল কয়াধুক। ঈশ্বৰে আকৌ ইফালৰ পৰা নাৰদক পঠিয়াই দিলে, যোৱা 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 যোৱা, দেৰি হৈছে। নাৰদে আহি দেখিলে, ৱা তোমাৰ ভাতৃবধূ নহয়, বোৱাৰী নহয় নি? হিৰণ্যকশিপুৰ যদি হয় দেৱতাসকলৰ ভায়েক নহয় নি? বোৱাৰীক হাতত ধৰি চুচুৱাই লৈ আহিছোঁ, তাতে তেওঁ গৰ্ভৱতী, তোমাৰ দেৱত্ব গুণ কিবা থাকিবনে? ৰজা বুলি কোনোবাই মানিবনে? ইন্দ্ৰই চালে, অ হয়, এৰি থৈ গুচি গ'ল। এতিয়া ঘূৰাই থৈ যাবলৈ গ'লেও লাজ পাব, কোনে ঘূৰাই থৈ আহিব? গতিকে নাৰদৰ ওচৰতে এৰি থৈ গুচি গ'ল। এই যে প্ৰতিপালনৰ সময়ত পালে নাৰদে, নাৰদৰ মুখেৰে অহৰ্নিশে ভগৱন্তৰ কথা শুনোতে 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 শুনোতে, ইয়াত বৰ সুন্দৰকৈ লিখা আছিলে, এদিনত কেনেকৈ বাতুল গুটিৰ নিচিনা হয়, এইখিনি পঢ়ি গ'ল অলৰেডি পাঠেকিয়া। এদিনত সৰু ঘূৰণীয়া গুটিটোৰ নিচিনা হ'ব, 7 দিনত বগৰী গুটিটোৰ নিচিনা কঠিন হ'ব, 4 মাহত অংগ পতংগৰ চিন ওলাব, 5ম মাহৰ পৰা মাকে যি খায় খাবলৈ ল'ব, মাকে যি শুনে শুনিবলৈ ল'ব, মাকে যি দেখে সেইখিনি শুনিবলৈ ল'ব, কেনি অপ্যায়নী নামৰ নাভিডালৰ যোগেদি সংযুক্ত হৈ থাকিব সন্তানটো মাতৃগৰ্ভত। এই সময়খিনিত নাৰদে পালে। নাৰদৰ টেলিভিশ্যনটোত সদায় ভগৱন্তৰ দৰ্শন কৰোঁতে 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 প্ৰহ্লাদে ভগৱন্তক গৰ্ভতে দেখি আহিলে। আৰু আমি এতিয়া শাহু বোৱাৰী বিশ্বযুদ্ধ, কোনাৰ কাৰ হৈনে কোনে পলাই নিলে, বিচনাত শুই শুই মোবাইল চাই চাই, সেইকাৰণে আমাৰ ল'ৰা তেনেকুৱা হৈছে। দুখী কোন? প্ৰহ্লাদে টেলিভিশ্যন চালে নাৰদৰ, য'ত কেৱল মাত্ৰ ভগৱন্তৰ গুণ নাম কীৰ্তন, সেইকাৰণে জন্ম হৈ প্ৰহ্লাদৰ বিষত ঔ নমো ভগৱতে বাসুদেৱা দ্বাদশী মন্ত্ৰ, ভগৱন্তৰ কথাৰ বাহিৰে মুখত একো নোলায়। আমি দেউতাসকলে মোবাইলটো চলাব নাজানো, কিন্তু এতিয়া চাব আপুনি, এই যে কোচত লৈ আছে মাইনাটো, কাৰোবাৰ 1.5 বছৰ হৈছে, কাৰোবাৰ 2 বছৰ হৈছে, চুচৰি চুচৰি কেনেবাকৈ যাব পৰা হৈছে, মোবাইলটো মুখৰ আগত দি দিয়কচোন, ঠেলিবই। আমি নোৱাৰিম আকৌ। কিয়? এই যে মাতৃগৰ্ভত শিকি আহিছে। উদাহৰণ, অভিমন্যু। অৰ্জুনে উত্তৰাক কৈ আছিলে বেহুৰ ভিতৰত কেনেকৈ সোমাব লাগে, সেইখিনি শুনিলে, বাকীখিনি ক'বলৈ পাওঁতে মাকৰ টোপনি ধৰিলে, ওলাই অহা ৰাস্তাটো নাপালে, যাৰ কাৰণে অভিমন্যু বেহুৰ ভিতৰত মৰিবলগীয়া হ'ল। এইবোৰ ঢেৰ উদাহৰণ দি থৈছে শাস্ত্ৰই। কৰি চাওক না এবাৰ, নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰি চাওঁচোন, আহক এবাৰ, হয়নে নহয়? মইতো অধপতনে গ'লোৱে, নোৱাৰিলোঁ কৰিবলৈ, কাৰণ শাস্ত্ৰ মই দেৰিকৈ পালোঁ। সেইকাৰণে সেই একেটা ভুল যাতে আমাৰ উত্তৰ পুৰুষত নহওক, সেইকাৰণে উঠি অহা নৱপ্ৰজন্মক মই য'তে যাওঁ মাতো, আগত বহাই ল'বলৈ বিচাৰোঁ। আহকচোন এই কথাকেইটা শিকোঁ। আপোনালোকৰ যোগেদি এটি কন্যা সন্তান জন্ম হ'ল, যিটো এই দিশত জন্ম হ'ল, আৰু আমাৰ মাইনাটোক মই কথাখিনি শিকালোঁ, ইয়াৰ যোগেদি এটা সন্তান জন্ম হ'ল মোৰ নাতি, আৰু আপোনালোকৰ নাতিনীজনীৰ লগত যদি ভগৱন্তই কেনেবাকৈ সংযোগ কৰাই দিয়ে, মই নিশ্চিত তেওঁলোকৰ পৰা এটা খুব সুন্দৰ সন্তানৰ জন্ম হ'ব। নালাগে প্ৰহ্লাদ জন্ম হ'ব, নালাগে শংকৰদেৱ জন্ম হ'ব, কিন্তু আজিৰ যুগৰ নিচিনা জুবিন গাৰ্গৰ নিচিনা সন্তানটো জন্ম হ'ব। জুবিন গাৰ্গৰ স্থান চাওকচোন, কোনোবা ৰাজনৈতিক নেতাই তেওঁক ন্যায় নিদিয়ক, নালাগে, হয়নে নহয়? কোনোবাই কিবা তেওঁৰ ওপৰত কিবা বিচাৰ কৰি দিব নালাগে, নালাগে, কিন্তু মানুহৰ হৃদয়ৰ নিভৃত কোণত জুবিন গাৰ্গ আজিও কেনেকৈ ঠাই লৈ ল'লে চাওকচোন। ভগৱন্তৰ জেগাত আজি জুবিন গাৰ্গ মৃত্যু হোৱাৰ ইমান দিন হৈ গুচি গ'ল, তথাপিও জুবিন গাৰ্গৰ ফটোখন কিন্তু আমি কোনো মাংগলিক অনুষ্ঠানৰ পৰা আঁতৰাই দিব পৰা নাই, আৰু হয়তো চাগে ভৱিষ্যতে নোৱাৰিম। কাৰণটো কি?
সমগ্ৰ দেশৰ কাৰণে তেওঁৰ কণ্ঠটো দান দি থৈ গ'ল। জুবিন গাৰ্গে কণ্ঠদান কৰা সেই গীতসমূহ আমি কোনোদিনে পাহৰিব নোৱাৰোঁ। কেৱল গীতসমূহৰ কাৰণেই জুবিন গাৰ্গক ভাল পাওঁ নেকি? নহয়, জুবিন গাৰ্গ পৰোপকাৰী আছিল। জুবিন গাৰ্গে আনৰ হিতৰ কাৰণে কাম কৰিছিল। দুখীয়াক তেওঁৰ ধন দি সহায় কৰিছিল। ক'ৰবাত দুখ পৰা বগলী চৰাইটোক আনি ঠেঙত দৰৱ সানি তাক ভাল কৰি দিছিল, যাৰ কাৰণে তেওঁৰ কান্ধত বগলী চৰাইটোৱে থাকিবলৈ ভয় নকৰিছিলে। বিষাক্ত সাপ এটা ধৰিও জুবিন গাৰ্গে তাক মলম সানি ভাল কৰিছিলে, যাৰ কাৰণে জুবিন গাৰ্গৰ ওচৰত সাপ এডালো আছিলে। কুকুৰকেইটাই জুবিন গাৰ্গৰ ফটোখন চাইও কান্দি থাকিলে বহুদিন। কুকুৰকেইটাই কি বুজি পালে চাওক, যেতিয়া ভগৱন্তৰ কথা মনত যেতিয়া প্ৰভাৱিত হৈ থাকিব, কৰ্ণপথে ভকতৰ হিয়াত যেতিয়া ভগৱন্ত প্ৰৱেশ কৰিব, তেতিয়া সেই হৃদয়ৰ ভাষা জীৱ জন্তুৱেও বুজি পাব। প্ৰমাণ জুবিন গাৰ্গ, হয়নে নহয়? কেলে তেনেকুৱা সন্তান এটা জন্ম দিবলৈ মন নাযায়? কওকচোন আইসকল, মন নাযায়? চবৰে মন যায়, কিন্তু আমি নাজানো। আহক জানি লওঁ। ইমানখিনিলৈকে জন্ম ৰহস্যৰ কথা ক'লোঁ। এনেধৰণে কৰি তাৰপাছত লালন পালনখিনিও সেইমতে আমি কৰিব লাগিব। যিটো সময়ত যিটো কৰ্ম। আমাৰ এটা অন্ধবিশ্বাস আছে, মাতৃগৰ্ভত যেতিয়া সন্তান থাকে মাকে যি খাবলৈ মন যায় তাকে দি দিব লাগে, নহ'লে হেনো সন্তানৰ লেলাৱতি ওলাই থাকে। আমাৰ ফালে কয়, আপোনালোকৰ ফালে কয় নহয় নাজানো। মাকৰ সেই সময়ত জ্বলা টেঙা খাবলৈ মন গ'ল, গম পালে নাই? 5 মহীয়া শিশুটোক যেতিয়া মাকৰ জ্বলা টেঙা খাবলৈ মন গ'ল, নেপায় নহয়, যি খাবলৈ মন যায় দি দিব লাগে। দেউতাকে টেঙা যোগাৰ কৰি দিলে, ৰবাব টেঙা, চুকা টেঙা। আইসকলৰ জিভাত পানী ওলাবই কৈ দিয়াৰ লগে লগে, হয়নে? ৰবাব টেঙা, চুকা টেঙা লৈ দুপৰীয়া গৰমত ধুনীয়াকৈ কুটি নিমখ জলকীয়া সানি একদম জিভাত লগাকৈ খাইছে আৰু খেখাই। তাৰে অকণমান যদি এই মাইনাজনীক খুৱাই দিওঁ, তাই কি অৱস্থা হ'ব ভাবক না। ইমান পুৰিচিঞৰ চিঞৰি কান্দিব নাই, গাখীৰ বিচাৰি ফুৰিবলগীয়া হ'ব, হয়নে নহয়? হ'বনে নহ'ব? তাতকৈ কিমান সৰু 5 মহীয়া শিশুটো মুচকচ যায়। এতিয়া ইয়াত অলপ পিছত কৈছে, মই ইমানখিনি পঢ়ি নিদিওঁ, দেৰি হ'ব, যে মায়ে যেনমতে খায় তাৰ অনুপাতে শিশুৱে তাতে মূৰ্ছা যায় গৰ্ভতে। উফৰা, ইমান জ্বলা টেঙা খুৱাইছোঁ, ইমান কষ্ট পাইছোঁ, বাহিৰলৈ ওলাই লওঁ, তোকো খুৱাই আছোঁ মই জ্বলা টেঙা। এতিয়া খুৱাই আছে। সেইকাৰণে কয়, কি খাই জন্ম দিলেও ইমান কচুগুটি এইটো, কয়নে নকয়? তাৰমানে খাই জন্ম দিয়াৰ প্ৰভাৱ আছে। এনেই নকওঁ নহয়, আমি ডাকৰ বচনবোৰ এনেই নহয়, আমাৰ মুখে মুখে চলি থাকে, কিন্তু আমি বুজি নাপাওঁ। কেলৈ কওঁ? আমি বৰগীতটোক সুন্দৰকৈ পৰিৱেশন কৰিব জানো। বৰগীতত অসম ভিত্তিত মই প্ৰথম প্ৰাইজ পাই আহিলোঁ, পাৱে পৰিহৰি। কিন্তু যদি সেইটো অৰ্থটো কি বুলি সুধোঁ, নাজানে। কি ৰাগত গায় জানে, কি তালত গায় জানে, চব ক'ব জানিব, যাৰ কাৰণে তেওঁ অসমৰ ভিত্তিত মানে প্ৰথম পুৰস্কাৰ পাই লৈ আহিলে। কিন্তু তাৰ অৰ্থটোনো কি কৈছে নাজানে। তেনেকৈ বৰগীত গাই আমাৰ লাভ একো নহ'ব। যে এই কথাবোৰ আমি কেতিয়া জানিম বাৰু? জন্ম ৰহস্যৰ বিষয়ে ইমানখিনিলৈকে ক'লোঁ। আৰু বহুত এনেকুৱা ধৰণৰ নিয়ম আছে, যি নিয়মৰ মাজেদি আমি যাওঁ। যদি সেইকাৰণে কৈছে, গৃহস্থী ধৰ্ম যদি আমি নিয়ম সংযম মানি চলোঁ, তেতিয়াহ'লে কোনো তীৰ্থক্ষেত্ৰলৈ যোৱাৰ আমাৰ প্ৰয়োজন নাই। বেলেগ কোনো ধৰণৰ মানে কাশী গয়া বৃন্দাবন আমি যাব নালাগে। গৃহতে থাকি ভগৱন্তক পাম। যেনেকৈ অভিমন্যুৰ ক্ষেত্ৰত হৈছে, পৰীক্ষিতৰ ক্ষেত্ৰত হৈছে। উত্তৰাৰ গৰ্ভতে পৰীক্ষিতে দেখিবলৈ পালে কাক? ভগৱন্তক, হয়নে নহয়? কাৰণ ভগৱন্তক বিচাৰিছে মাকে, মাকৰ যোগেদি শিশুৱে দেখিবলৈ পাইছে। এইবোৰ বিজ্ঞানেও মানি আজিকালি প্ৰমাণ কৰি দিছে। মাকে আটাইতকৈ বেয়া পোৱা মানুহটো কাষত থৈ আল্ট্ৰাচাউণ্ড কৰি চাইছে, শিশুটো একদম কুচমুচ খাই আছে। মাকে বেয়া পাইছে যে, সেইকাৰণে শিশুটো তেনেকৈ আছে। কোনোবা এগৰাকী মহিলা ডক্টৰে এইটো কৰিছিলে পৰীক্ষা, আৰু মাকে আটাইতকৈ ভাল পোৱা মানুহজন কাষত ৰাখি আল্ট্ৰাচাউণ্ড কৰি চাইছে, শিশুৱে খেলি আছে। সঁচাকেই হয়। সেইকাৰণে আমাক কয়, এইটো সময়ত লেঙেৰা ভেঙেৰা মানুহবোৰকে চাই নাথাকিবি দেই, বান্দৰ চান্দৰবোৰকে চাই নাথাকিবি। মানুহটোকো কয়, এই সময়ত তই জীৱ হত্যা নকৰিবি দেই, নাপায়। অকল সেইকেইটা দিনতহে আমি নিয়মটো পালন কৰোঁ, বাকী হিচাপত বাদ দিওঁ। ক'ত আমাৰ সন্তান সেই পথে যাব? তাৰপাছত আপুনি যিমান পিটি থাকক নহ'ব। গতিকে এই নিয়মখিনি পালন কৰি আমি সংসাৰ তত্ত্বলৈ আৰম্ভ কৰোঁ। তেতিয়া আপুনি তাক মাতিব নালাগে নামক গৃহলৈ, সি নিজে আহিব এই কথাবোৰ শুনিবলৈ। কেলৈ? গৰ্ভত সি পাই আহিছে তেনেকুৱাকৈ, গম পাইছে নাই? লতাডালক আপুনি গছডাল দিব নালাগে বগাবলৈ, সি নিজে বগাব। কাৰণ তাৰ জন্মটোৱে লতা, সি নিজে নিজে গছ বিচাৰি ল'ব। এডোখৰ মাটিয়ে বগাই হ'লেও যেনে তেনে সি তাৰ যেনে তেনে মূৰটো দাং খায়ে থাকে, সি গছ বিচাৰিব। গতিকে যদি সেই বীজটো লতা হিচাপে আমি দিব পাৰোঁ, সেই যে অমৃতৰ সন্তান হিচাপে যদি আমি বিচাৰিব পাৰোঁ, সি নিজে নিজে বিচাৰি ল'ব। কৃষ্ণই কি কৰিলে? মায়া মথুৰাৰ পৰা যমুনা পাৰ হ'ল, সেইটো কালি ওলাইছিলে ন কথাটো। কৃষ্ণই জন্ম হৈয়েনো কেলৈ ক'লে মোক মথুৰাত গোকুলত থৈ আহা? কেলৈ ক'লেনো মোক থৈ বোলে?
হয়নে নহয়? তো সেই লতাডাল যে তেনেকুৱা, সেইকাৰণে সি তাৰ আশ্ৰয় ল'লে নিজে সন্তানো তেনেকেই গঢ় লয়। এবাৰ হৈছিলে আমাৰ আজি 10-15 বছৰমানৰ আগত অসমৰ মেট্ৰিকত শীৰ্ষস্থানীয় 10টা স্থানৰ ভিতৰত গুৱাহাটী কালাপাহাৰৰ ওপৰত থকা কৰ চুকটো চিনি নোপোৱা মাক দেউতাকে কয়লাখনিত কাম কৰা মাক দেউতাকৰ ল'ৰাই অসমৰ ভিতৰত টপাৰ হৈছিলে। কেনেকৈ? ভুলবশতঃ হ'লেও তেওঁলোকৰ সন্তানটো সৃষ্টিৰ সময়টো তেনেকুৱা আছিল চাগে। কৰ্ম কৰাৰ সময়ত সন্তান সৃষ্টি কৰিবলৈ সময় নাপালে, দেহী হৈ ভাগৰ যুগৰে শুই থাকিলে। এই যে অষ্টম প্ৰহৰত সাৰ পালে, কিবা কাৰণত সন্তানটো সেই সময়ত হ'ল, সেইকাৰণে সি এনেকুৱা হ'ল। নহয় বুলি কিন্তু ক'ব নোৱাৰি। এইবোৰ ক্ষণ, পূৰ্বজন্ম কৰ্মফলো আছে তাত। গতিকে এইখিনিলৈকে আমি ভক্তি যুগত ভক্তি কৰি আহি নিৰ্গুণ ভকতি কৰাৰ পিছতে সন্তান সৃষ্টিৰ কৰাৰ এই কথাখিনি আগবঢ়ালোঁ। এতিয়া আৰু এটা বিষয়লৈ যাওঁ। গুৰুজনাৰ কিছুমান সৃষ্টিৰাজি, যিখিনি সৃষ্টিৰাজিক চিনি নোপোৱাৰ কাৰণে আমি গুৰুজনাক কিছু জেগাত অৱহেলা কৰোঁ। এই কথাখিনি এইকাৰণে কৈছোঁ, গুৰুজনাৰ সৃষ্টি নামগৃহ, গুৰুজনাৰ সৃষ্টি খোলবাদ্য, গুৰুজনাৰ সৃষ্টি বৰতাল, সেইবিলাক বস্তু আজি তাৰিখত নামগৃহত নোহোৱা হৈ গৈছে, অপপ্ৰয়োগ হৈছে। যিভাগ খোল বজায় ভগৱন্তৰ গুণনাম কীৰ্তন কৰিছিলে, সেইভাগ খোল বজায় আমি এনে কিছু ব্যক্তিক আদৰণি জনাইছোঁ, তেওঁ চাগে দেশখনৰ কাৰণে খুব মাংগলীয় হ'ব পাৰে, অমংগলীয় হ'ব পাৰে, কিন্তু আমি বুজি নাপাওঁ তেওঁৰ চৰিত্ৰৰ বিষয়ে। পদবীটো উচ্চ স্থানৰ হোৱাৰ কাৰণেই তেখেতক গায়ন বায়নেৰে আমি আদৰি আনিছোঁ। ভুল কৰিছোঁ নেকি? আকৌ এনেকুৱাও কৰিছোঁ, ৰাইজৰ সমালোচনাৰ পাত্ৰ হ'বৰ কাৰণে, ভিউজটো বেছি হ'বৰ কাৰণে এখন তাল ওপৰলৈ দলিয়াই আকৌ থাপ মাৰি ধৰি বৰতাল বজাই দেখুৱাইছোঁ। গুৰুজনাই সেই কৰ্ম কৰা নাছিল। এটা দবাৰ ওপৰত বহি লৈ অন্য এটা দবা কোবাইছে, গুৰুজনে এয়া দবা বাদ্য বজোৱাৰ চিন হিচাপে দিয়া নাছিল। এনেকুৱা ধৰণৰ উচ্ছৃংখল পৰিস্থিতিলৈ আমি গৈ আছোঁ নেকি? এইখিনি এইকাৰণে ক'লোঁ, অহাকালিলৈ সন্ধিয়ালৈ আপোনালোকে ইয়াত ভাওনা উপভোগ কৰিব। ভাওনালৈ আহোঁতে কেৱল মাত্ৰ ভাওনাখন চাই কিন্তু বৰ ভাল লাগিলে দেই। সৰু ল'ৰাকেইটাই ইমান ধুনীয়াকৈ কৈছে। এইখিনি অকল কৰি যদি লওঁ, তেতিয়াহ'লে ভাওনাৰ পৰা গুৰুজনে আমাক দিবলগীয়া বস্তুটো আমি নাপাম। সেইকাৰণে সেইভাগ ভৰাই পিছতে আমি আৰু কম বুলি ভাবিছিলোঁ শিৱৰ সম্পৰ্কে, সেইখিনি কৈ আজি সামৰি দিম, নহয় জানো? দীঘলীয়া হ'লে বেছি দিগদাৰী হ'ব, আপোনালোকেও ঘৰমুখী হ'ব লাগিব, নহ'লে পাঠো আছে। গতিকে এইখিনিতে আমি ভাওনাৰ সম্পৰ্কে অকণমান কথা কৈ দিছোঁ। অহাকালিলৈ যে আপোনালোকে ভাওনা চাবলৈ আহিব, আপোনাৰ হবে সেই ভাৱেৰে আহিব। যোৱা দিনত আমি গাঁৱত যেতিয়া ভাওনা পাতিছিলোঁ, প্ৰৱেশদ্বাৰত কিন্তু এই যে এনেকৈ ধেনুভুৰীয়াকৈ এখন দুৱাৰ দিয়ে, গেট এখন দিয়ে, তাতে 9খন চাকি দিয়ে। এইটো ব্যৱস্থা আগত আমাৰ নামঘৰত ভাওনা কৰোঁতে নাছিল। এতিয়া যেতিয়া প্ৰতিযোগিতামূলক ভাওনা হ'ল, তেওঁলোকে মূল তত্ত্ববোৰ খুচৰি উলিয়াবলৈ ধৰিলে। গুৰুজনাই ক'ত ক'ত কি বস্তু কেনেকৈ ব্যৱহাৰ কৰিছিল। তাত 9খন চাকি জ্বলায়। কেলে? 9 বিধ ভক্তিৰ তলেদি সৰকিহে বৈকুণ্ঠত প্ৰৱেশ কৰিব পাৰিব। ভাওনা কৰিবলৈ হ'লে সন্মুখত গুৰু আসন যদি নাথাকে ভাওনা প্ৰতিষ্ঠা নহয়, কিন্তু ভাওনা নকৰে। অহাকালিলৈ এই যে শংখচক্ৰ গদা পদ্ম কীৰ্তন দশম ঘোষাৰত্নাৱলী এইখিনি বিসৰ্জন দিব পাৰিব, কিন্তু ভাগৱত বিসৰ্জন দিব নোৱাৰিব। ভাগৱত বিসৰ্জন যদি দি দিয়ে ভাওনা অনুষ্ঠিত নকৰে। কিয়? ইয়াক বৈকুণ্ঠ বুলি কোৱা হয়। এইটো কাৰণে বৈকুণ্ঠ বুলি কোৱা হয়, বৈকুণ্ঠত চাৰিওফালে পাৰিষদী বহে। সেইকাৰণে ভাওনা একঘামী মঞ্চত নহয়। ভাওনা প্ৰদৰ্শন সদায় এনেকুৱা জেগাতে হয় য'ত চাৰিওফালে মানুহ থাকে। বৈকুণ্ঠত হয় ভাওনা। গতিকে ইয়াত বৈকুণ্ঠত প্ৰৱেশ সেইজনেহে কৰিব পাৰিব, যিজনৰ গাত 9 বিধ ভকতিৰ তত্ত্ব থাকিব। এতিয়া সেই 9 বিধ ভকতি আমি চিনিয়ে নাপাওঁ। আকৌ আমি অসুৰৰ বচনটো ল'লে কি হ'ব? সেইকাৰণে প্ৰতিযোগিতাত মই প্ৰাইজটো নাপাইছোঁ। আচলতে অসুবিধা তাত আছে। আকৌ এই 9 বিধ ভকতিৰ তলেদি সৰকাৰ আগত আঁৰ কাপোৰ এখন দিছে, তাতে দিছে বগা আঁৰ কাপোৰ। কিয় দিছে? ভাওনাৰ ড্ৰেছবোৰচোন ৰঙীন বিভিন্ন ধৰণৰ ড্ৰেছ পিন্ধে। কেলৈ ৰঙীন কাপোৰ এখনো দিব পাৰিলে? নাই দিয়া যে, বগা কাপোৰ দিছে। কোনো ভাওনাত দেখিব আপুনি হালধীয়া ৰঙা এনেকুৱা ৰংচঙীয়া কাপোৰ নিদিয়ে, বগা কাপোৰ দিয়ে। কেলৈ? বগা কাপোৰ হৈছে পবিত্ৰতাৰ প্ৰতীক। হৃদয়খন পবিত্ৰ কৰিব লাগিব। 9 বিধ চাকি 9 বিধ ভকতিৰ তলেদি আপুনি সৰকি আহিব লাগিব, হৃদয় পবিত্ৰ হ'ব লাগিব, তেতিয়াহে বৈকুণ্ঠত প্ৰথমটো খোজ দিব পাৰিব। বগা আঁৰ কাপোৰৰ ইফালে মায়া আৰু এইফালে ভক্তি, একদম প্ৰমাণ কৰি দিছে। চাব দেই, বগা আঁৰ কাপোৰখনৰ ইপাৰত যিদিনা মই আছিলোঁ, মই যদিও কৃষ্ণৰ ভাও লৈছিলোঁ, কোনেও মোক সেৱা নধৰে, কিন্তু যেতিয়াই মই বগা আঁৰ কাপোৰখন পাৰ কৰি খোজটো দিলোঁ, সকলোৱে আহি তেওঁক
সেৱা ধৰে। আখৰা কৰি থাকোঁতে তেওঁ কোনোবা আপোনাৰ খগেন নগেনো আছিলে, তেওঁক আমি সেৱা কৰা নাছিলোঁ, কিন্তু ড্ৰেছটো পিন্ধি যেতিয়া বগা কাপোৰখন পাৰ হৈ দিলে লগে লগে ভগৱন্ত হিচাপত কোনোবাই সেৱা কৰিবলৈ আহে। নৃসিংহৰূপী ভগৱানে যেতিয়া মূৰ্তিটো ফালি ওলাই আহে, বগা কাপোৰখন যেতিয়া আঁতৰাই দিয়ে, লগালগ গোটেই মানুহে গৈ তেওঁক সেৱা কৰিব বিচাৰে, কিন্তু ভিতৰত চাব লং পেণ্ট পিন্ধা মানুহ এটাহে সোমাইছে। এনেকুৱা প্ৰায়ে দেখিছোঁ আমি। কিন্তু পৰাপক্ষত সেইটো কৰিব নালাগে। ভক্তি মাৰ্গৰ বস্তু তাত ধুতি পিন্ধিয়ে থাকিব লাগে, ধৰ্মীয় বস্ত্ৰ পিন্ধিয়ে থাকিব লাগে। বহুত জেগাত সেইটো কৰে। নৃসিংহ মূৰ্তিভাগৰ ভিতৰত সোমাই থকা মানুহটো লং পেণ্ট পিন্ধিয়ে সোমাই থাকে, কিন্তু আমি আকৌ সেৱাও কৰিছোঁ তাক। কেলৈ? সেই লং পেণ্ট পিন্ধি থকা মানুহটোক সেৱা কৰা নাই। যিভাগ নৃসিংহ অৱতাৰ ইয়াত প্ৰৱেশ কৰিলে তেওঁকহে সেৱাভাগ ধৰা হৈছে। এই গোটেই 9বিধ 7টা ৰসেৰে সৈতে 9বিধ ভকতিৰে সৈতে ভাওনা ভাগ সৃষ্টি কৰিছে গুৰুজনাই। এনেই জগত গুৰু নহয়, তেওঁ ইমান বস্তু ইয়াত সাঙুৰি থ'লে যিটো জগতৰ আৰু কোনো গুৰুৱে এইটো নিদৰ্শন দি দেখা পোৱা নাই। তেওঁ কৈছে, কি কৈছে? এতিয়া সৰ্বজনে সৰ্বক্ষণে ভাৱনা মিলয় সেহি হেতু সৰ্বজনে ভাওনা বুলয়। সকলো সময়তে আমাৰ এটা ভাৱনা সৃষ্টি হয় মানুহজন দেখাৰ লগে লগে, যে ভাওনাত কি হ'ব এতিয়া। ঘটনাটো দেখি আমাৰ মনত কিছুমান ভাৱনাৰ সৃষ্টি হয় সৰ্বক্ষণতে। সেইকাৰণে তাৰ নাম দিলে ভাওনা। ভাওনাখন আৰম্ভ কৰিবলৈ হ'লে কি কৰিব? এৰাম গায়ন বায়ন হবে সভা জয় কৰে, সূত্ৰ গীতি নাট্য হবে ৰখি কাৰ মনোহৰে। প্ৰথম গায়ন বায়ন প্ৰৱেশ কৰিব। গায়ন বায়নে আহি এই ভাগ সভাখন জয় কৰি ল'ব, বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰি ল'ব। বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে ইহঁতে এটা 7টা ঘেৰপাক দিব, চাব আপুনি অহা কালিলৈ। গায়ন বায়নজুৱে বিভিন্ন ধৰণে অংগী ভংগীমাৰে প্ৰৱেশ কৰাৰ পাছত 7 পাক দিব। ইয়াত 7টা পাক মাৰিব। কেলৈ? সপ্ত বৈকুণ্ঠৰ সৃষ্টি কৰিব তেওঁলোকে। এটা 7টা পাক মাৰিব। 7টা ৰস আছে, গম পাইছেনে? তাৰপাছতে ৰাম পণ্ডিতে বুজিবে শ্লোক কৰিলে বচন, চুমুখা দেখি বুজি বেকয়ল পজন। এনেকৈ 7টা ৰস তেওঁ সোমাইছে। প্ৰথমে কি হৈছে? অজ্ঞসকলে কি হৈছে? চুমুখা দেখি বুজি পাব। যেতিয়া মুখাখন পিন্ধি আহিলে, এয়া নৃসিংহ চিনি পালে। বচনত বুজি নাপালে। সংস্কৃতত বুলিলে নান্দন্তে সূত্ৰধাৰং অল্পমতি বিস্তৰে নং। আমি বুজি নাই পোৱা, কিন্তু যিসকল বিজ্ঞ পণ্ডিত সেই বচনটো কওঁতেই বুজি পাব। কি কৈছে? নান্দন্তে, তাৰমানে নান্দী গীতৰ শেষত তাত নান্দী বুলি এভাগ গীত থাকে, কিন্তু আমাৰ বহুভাগ সূত্ৰৰ মুখত সেইটো নুফুটে। নান্দন্তে নকয়, নাদ্যন্তে সূত্ৰধাৰং বুলি কয়। নাদ্যন্তে সূত্ৰধাৰং। এইবোৰ আমি ইমানবোৰ জনা দৰকাৰ নাই, বাদ দিয়ক। যি নহওক, এই কথাবোৰ আমি জানিব লাগে এইটো কাৰণেই যে ইমান ভক্তিৰসৰ এভাগ অনুষ্ঠান আমি কেৱল মাত্ৰ আনন্দৰ কাৰণে চাবলৈ আহিলোঁ। ভাল লাগিলে দেই, বৰ ধুনীয়াকৈ ভাওনা ভাগ কৰিলে, ভাল লাগিলে দেই, আমুকে ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিলে। এইখিনিতে আমি সামৰি থ'লে নহ'ব। যিখিনি ভাল লাগিলে সেইখিনি নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰিব লাগিব। প্ৰহ্লাদ চৰিত্ৰতে যিটো বুজাই দিলে, এই শিশুটোৱে যেতিয়া ভাওনাখন চাই ঘৰলৈ যাব, এই যে প্ৰহ্লাদ নামৰ চৰিত্ৰটো ওলাইছিলে তাৰ যোগেদি আমি কি বুজিলোঁ, আমি গৈ ক'বগৈ লাগিব। এই টোপোলাটো আমি ইয়াৰ পৰা লৈ যাব লাগিব। যদি লৈ নাযাওঁ ভাওনা চাই লাভ আমাৰ একো নহ'ব। এনেকৈ ভাওনা কৰি যোৱাৰ যুগ যুগ ধৰি আমাৰ সময় পাৰ হৈ গ'ল, তথাপিও ভাওনা চাই কিমান উপকাৰ হ'ল আমি নিজক সুধিলেহে গম পাম। এইবোৰ কথা গুৰুজনে এটা ৰাখিলে। ভাওনা সম্পৰ্কে আৰু দীঘলীয়াকৈ নকওঁ, বহুত কথা আছে জানিবলগীয়া, নকওঁ। এতিয়া আমি তাৰ পিছতো কি ক'ম কৈছিলোঁ যে দক্ষ যজ্ঞত শিৱক নামাতিলে কেলৈ? দক্ষই শিৱক লেতেৰা বুলি কয়, কিন্তু দক্ষই প্ৰকৃততে শিৱক চিনি নাপালে। আমিও কেনেবাকৈ চিনি নোপোৱাকৈ আছোঁ নেকি বাৰু? এই কথাটোহে ক'ম। কেৱল মাত্ৰ শিৱৰ প্ৰতীকী যিটো ৰূপ, তাৰ যোগেদি আমি বুজিবলগীয়া কিখিনি তত্ত্ব সোমাই আছে সেইখিনিকে ক'ম। দক্ষ যজ্ঞ। তাৰপাছত ধ্ৰুৱ চৰিত্ৰলৈ নাযাওঁগৈ আৰু, সময় বহুত হ'ল, কিমান 9 বাজিবৰ হ'ল, নহয় জানো? যদি আপোনাৰ হবে কিবা কাৰণত ৰৈ যাম বুলি ভাবে, সিদ্ধমুঠি লৈ মেলি বোলে নহয় আজি যি হ'ব হ'ব আৰু ৰাতিটো ইয়াতে কটাম, কালিলৈ নিওঁতো শেষেই, গতিকে বোলে নহয় আমি 12মান বজাত বা 1টামান বজাত বোলে আকৌ শুনিম, যদি ৰৈ দিয়ে আমিতো আছোৱেই। আপোনালোকৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি আমি পিছ নিশালে যদি আপোনালোকে আকৌ কয়, পাঠেকীসকলকো আমি সুবিধাটো দিব লাগিব। তেওঁলোকে ইমান দূৰৰ পৰা আহিছে অকণমান ভগৱন্তৰ গুণনাম কীৰ্তন চৈতন্য কৰিবৰ কাৰণে, তেওঁলোককতো আমি সুবিধাটো দিব লাগিব। গতিকে আপোনাৰ খবৰ আমাৰ খাদ্যখিনি খোৱাৰ পাছত এতিয়া পাঠেকীসকলৰ খাদ্যটো খাবলৈ দিম। তাৰপাছত আপোনালোকে যদি কয় তেতিয়াহ'লে মই আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিম। এতিয়া মাত্ৰ শিৱৰ প্ৰতীকী ৰূপটোৰ বিষয়ে আমি কৈ যাওঁ।
এইটো কাৰণে আমি সকলোৱে দেখি থকা জটা থকা মূৰত গংগাৰ নিচিনাকৈ পানী পৰি থকা আৰু কাচি জোনটো নিচিনাকৈ এটা চন্দ থকা ত্ৰিশূল দম্বৰু যে এডাল লোহাৰ লৈ থকা গাত মানে আমাৰ কমৰত যে আমি বাঘৰ ছাল পিন্ধি থকা আৰু গোটেই গাতে সৰ্প মেৰিয়াই থোৱা এইটোনো কি? এই যে শিৱৰ ছবিখন এনেকৈ দিলে বাকী চব ভগৱানৰ গাত ইমান সুন্দৰ সুন্দৰ অলংকাৰ থাকিলে শিৱ ইমান দুখীয়া নে বাঘৰ ছালখন পিন্ধিবলগীয়া হ'ল? ভাবকচোন, শিৱৰ নিচিনাকৈ এনেকুৱা কোন দেৱতা আছে যাৰ বস্ত্ৰ নাই পিন্ধিবলৈ? এনেকুৱা কোন দেৱতা আছে যাৰ মানে পাউদা হিমানি নাই ঘঁহিবলৈ, মৰিশালীৰ ভস্ম ধূলা ঘঁহে? জানিবলৈ মন নাযায় জানো? সমস্ত দেৱতাৰ ভিতৰত শাৰীৰিকভাৱে দেখিবলৈ সৌন্দৰ্য থকা সুন্দৰ শৰীৰ এটা অধিকাৰী দেৱতা কেৱল মাত্ৰ শিৱ আছে। কিন্তু তেনেহেন এজন দেৱতাই নিজৰ গাত ভস্ম কিয় সানি লয়? যদি কেনেবাকৈ আত্মাটোৱে দেহটো এৰিবলৈ নিবিচাৰে, তেতিয়া ভগৱন্তই যে আমাক 120 বছৰ সময় দিলে, আত্মাটো যদি ওলাই নাযায় কি হ'ব? দেহটো ইমান ধুনীয়া, এৰি দিবলৈ মন নাযায় মোৰ আত্মাটোৱে। ইয়াৰ পৰা যেনে তেনে গ'লগৈ, হাৰ্ট বন্ধ হৈ গ'ল, গম পাইছেনে? ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ গ'ল, কিন্তু আঙুলিটো লৈ আছে। আত্মাটোৱে এৰি দিবলৈ বিচৰা নাই, ইমান ধুনীয়া আঙুলিটো। এনেকুৱা যদি অৱস্থা হয় কি হ'ব? গতিকে শিৱই প্ৰথমে কৈছে এই দেহটোৰ প্ৰেমত আপুনি নপৰিব। ঈশ্বৰেও কৈছে তুমি যে শিশুটো ভাল বুলি কৈছা, শৈশৱকালটো দুদিনীয়া, নাইকিয়া হৈ যাব। সেইকাৰণে কৈছে মৰিলেও দুখ নকৰিব, নাকান্দিব। যেনেকৈ শিশুকালটো মৰিলে আপুনি যৌৱন প্ৰাপ্তি হ'ল, যৌৱনকালটো মৰিলে আপোনাৰ বৃদ্ধাৱস্থা হ'ল, বৃদ্ধাৱস্থাটো মৰিলে কাৰণে আত্মা ওলাই গ'ল। এইটো মাত্ৰ অৱস্থাহে। যেনেকৈ পানী ফ্ৰিজত থ'লে ঠাণ্ডা বৰফ হ'ব, উতলাই দিলে বাষ্প হৈ যাব, নৰ্মেলি থাকিলে পানীয়ে হৈ থাকিব। তিনিটা যেনেকৈ ৰূপ, মানুহৰো তেনেকুৱা ৰূপহে মাত্ৰ। ৰূপটোহে আমি সলাইছোঁ। আমাৰ আত্মাৰ মৰণ নাই, পুনৰ আমি বেলেগ এটা খোলাত সোমামগৈ। যে হওক, এই কথাটোক বুজি প্ৰথমে তেওঁৰ গাত ভস্মটো আছে। এতিয়া এই কথাটো দক্ষই বুজি নাপায়, লেতেৰা বুলি ভাবিছে। 2 নম্বৰ কথা, শিৱৰ মূৰত জঁট যেনেকৈ আছে, আমাৰ সকলোৰে মূৰত কিন্তু সংসাৰৰ একোটা একোটা জঁট আছে। আছেনে নাই কওক? সংসাৰৰ জঁট নাই? কাৰোবাৰ ল'ৰাই ভালকৈ নপঢ়ে, কাৰোবাৰ টকা পইচাৰ অভাৱ, হয়নে নহয়? বিভিন্ন ধৰণৰ সংসাৰৰ জঁট নথকা মানুহ কোনোবা পৃথিৱীত আছে জানো? শিৱৰ যেনেকৈ জঁট আছে, আমাৰো জঁট আছে। কিন্তু শিৱই সেই জঁটটো ভাঙিছে কেতিয়া? জঁট তেতিয়াহে ভাঙিছে মানে পাদুৰকী গংগা যেতিয়া তেওঁৰ শিৰত পৰিছে। ভক্তি গংগা মূৰত পৰিলে মূৰৰ জঁট আঁতৰি যাব। আহক আমি ভক্তি গংগাৰ আশ্ৰয় লওঁ, জ্ঞান গংগাৰ আশ্ৰয় লওঁ। জ্ঞান ভক্তিয়ে যেতিয়া আমি বুজি পাম, মূৰৰ জঁট অট'মেটিকেলি ভাগি যাব। গংগাৰ জল আমাৰ মূৰত পৰিব লাগিব। শিৱৰ প্ৰতীকী স্বৰূপটোৱে সেইটোহে বুজায়। অৰ্ধচন্দ্ৰ কিয় আছে? চন্দ্ৰ কলংক কিয় হয়? চন্দ্ৰই এবাৰ নিজৰ গুৰু পত্নীকে হৰণ কৰি লৈ আহিছিলে, বৃহস্পতি গুৰু, যাৰ কাৰণে চন্দ্ৰক অভিশাপ দিছিলে বৃহস্পতি গুৰু পত্নীয়ে। যক্ষ্মা ৰোগ হ'ল। যক্ষ্মা ৰোগ হোৱাৰ পাছত তেওঁ দেহৰ পৰা এডোখৰ এডোখৰকৈ মাংস খহি যাবলৈ আৰম্ভ কৰিলে। সমস্ত দেৱগণক তেওঁ পূজা কৰিলে, বিষ্ণুৰ ওচৰলৈ গ'ল, কোনেও ৰক্ষা কৰিব নোৱাৰিলে। শেষত শিৱই তেওঁৰ আধা ভাগ মূৰত লৈ ল'লে, অৰ্ধচন্দ্ৰ শিৱৰ মূৰত। যক্ষ্মা ৰোগৰ আধাটো পাপ তেওঁৰ নিজৰ মূৰত লৈ ল'লে। এয়া হ'ল শিৱৰ প্ৰতীক। আমি আকৌ বুজি নাপায় বেলেগ ধৰণে শিৱক চিন্তা কৰোঁ, গম পাইছে নাই? ভুল হয় আমাৰ ক'ৰবাত, ঠিক আছে? এই ভুল আমি পিছৰডোখৰলৈ নোসোমাওঁ আৰু বিতৰ্কলৈ নাযাওঁগৈ। আমি মাত্ৰ এই কথাখিনিলৈ জানিব বিচাৰিছোঁ যে শিৱক দক্ষই চিনি নাপালে আচলতে। সেইকাৰণে তেওঁ নিজৰ জীয়েকক হেৰুৱাবলগীয়া অৱস্থা হৈছে, গম পাইছেনে? দুখটো তেওঁ সেইকাৰণেহে পাইছে। পিছত উপলব্ধি কৰিলে। এই কথাখিনি আমাক পিছলৈ কৈছে পাঠে। যে হওক, এতিয়া কথা হৈ গ'ল শিৱৰ সেইকেইটা ৰূপ। 3 নম্বৰ হ'ল শিৱই সদায় এডাল ত্ৰিশূল লৈ থাকে। আগফালে 3ডাল আছে, তললৈ এডাল আছে। তাৰমানে এই যে অলপ আগত আমাক ক'লে সাত্বিক, ৰাজসিক, তামসিক 3 গুণৰ মাজত আমিও আছোঁ। শিৱই সেই 3 গুণটোক এগুণ কৰি তাতে এটা দম্বৰু বান্ধি দিছে। মোক 3 গুণে একো কৰিব নোৱাৰে। সাত্বিক, ৰাজসিক, তামসিক 3কেইডালক এডাল কৰি নিৰ্গুণ কৰি পেলাইছে শিৱই। সেইকাৰণে ত্ৰিকালজ্ঞ যোগী, তেওঁ কোনো মায়াই একো কৰিব নোৱাৰে। শিৱক ত্ৰিকালজ্ঞ যোগী বুলি কয়। অতীত, বৰ্তমান আৰু ভৱিষ্যত 3টা কালৰ যোগী পুৰুষ শিৱ। তেনেকুৱা এটা মহান চৰিত্ৰ শিৱ, যাক দক্ষই বুজি নাপালে। আমিও যদি বুজি নাপাওঁ, আমাৰো তেনেকুৱাবোৰ ভুল হৈ যাব পাৰে। সেইকাৰণে আমি জানি থ'বৰ কাৰণে কথাখিনি ক'লোঁ, পাঠত ওলোৱাৰ কাৰণেহে। নহ'লে আমি ভক্তি যুগতে আজি সামৰি দিলোহেঁতেন। নহ'লে আকৌ এতিয়া দক্ষযজ্ঞৰ কথা যিকে পাতি থাকিলে প্ৰথমে বীজ সিঁচাৰ কথা পাহৰিয়ে থাকিব। পশ্চাদমুখী প্ৰতিক্ৰিয়া বোলা এটা বস্তু আছে। একেটা দিনতে যদি মই 1 ঘণ্টা ইংৰাজী, 1 ঘণ্টা অংক, 1 ঘণ্টা বিজ্ঞান, 1 ঘণ্টা অসমীয়া পঢ়ি দিওঁ, প্ৰথম ইংৰাজী কি পঢ়িছিলোঁ পাহৰি থাকিম। এইটো পশ্চাদমুখী প্ৰতিক্ৰিয়া অট'মেটিকেলি আমাৰ মূৰত আহি যায়।
সেইটো বিজ্ঞানে কৈছে। যে নহওক, সেইকাৰণে আমি বেছি দীঘলীয়া নকৰোঁ। এতিয়া কথাটো হৈ গ'ল, সেই শিৱৰ 3টা গুণক এগুণ কৰি তললৈ ৰাখিছে। বাঘ নিচিনা এটা হিংসুক জন্তুক তেওঁ কোনো কাৰণত প্ৰশ্ৰয় দিয়া নাই, টিকাত পাৰি ৰাখিছে। আৰু যিটো ক্ৰোধ আমি সদায় অন্তৰত লৈ থাকোঁ, শিৱই তেওঁৰ ভিতৰত ক্ৰোধৰ প্ৰতীক সাপক সোমাবলৈ দিয়া নাই। সমগ্ৰ গাৰ বাহিৰে বাহিৰে বগাই আছে, থাক, ক'বলগীয়া নাই, কিন্তু মোৰ হৃদয়ত তহঁতি প্ৰৱেশ কৰিবলৈ নাপাওঁ। আমি কিন্তু সেই ক্ৰোধক সদায় ভিতৰত লৈ ফুৰিছোঁ। শিৱৰ আছে বাহিৰত সাপ আৰু আমাৰ আছে ভিতৰত সাপ। উঠেই টিঙিচকে পোনে। যেতিয়ালৈকে ভিতৰৰ সাপকেইডাল বাহিৰলৈ উলিয়াই দিব নোৱাৰিম, শিৱৰ সেই প্ৰতীকী অৰ্থটো আমি বুজি পোৱা নহ'ব। দক্ষই বুজি নাপালে, নিজৰ জীয়েকক দিয়াৰ কাৰণে বদনাম কৰি দিলে, এইটো লেতেৰা তুলে দিলে, কাপোৰ কানি নাইকিয়া তুলে দিলে, ভাল দেৱতা বুলি কৈছিলে। ছোৱালীজনীয়ে কিনো পচন্দ কৰি গ'ল, হয়নে নহয়? ছোৱালীজনীক কিন্তু দক্ষৰ পৰা নিওঁতে পাৰ্বতী আছিলে, পৰ্বতময় এটা দেহা আছিলে। পৰ্বতময় দেহা থকাৰ কাৰণে তেওঁৰ নাম পাৰ্বতী আছিলে। দক্ষই চিধা শিৱই বিয়া পাতি পোনে পোনে কৈলাশলৈ নাই নিয়া, মৰিশালীলৈ লৈ গ'ল, শ্মশানশালীলৈ। তেতিয়া পাৰ্বতীয়ে কৈছিলে, মইতো তোমাৰ বাসস্থান কৈলাশ বুলিহে জানো, পবিত্ৰ স্থান, সকলোৰে ওপৰত আছে, শীৰ্ষস্থান। তুমি যে মোক ইয়ালৈ লৈ আহিলা, নহয়, তুমি যিটো দেহ পৰ্বতময় দেহ লৈ আহিছা, সেই দেহটো লৈ মোৰ লগত তালৈ যাব নোৱাৰিবা। এই দেহটো ক'ত এৰিব লাগিব? শ্মশানত এৰিব লাগিব। যে আমাৰো 2টা ৰূপ আছে, আমি সেই দেহটো ত্যাগ কৰিব লাগিব। আভ্যন্তৰীণ যিটো বস্তু সেইটো বুজি পাব লাগিব। আমি দেহৰ দৃষ্টিত মতা মাইকী, সৰু ডাঙৰ, দুখীয়া ধনী, এইবিলাক আমাৰ মনত আছে, দেহৰ দৃষ্টি আছে। আমি কি হয়, আমি ব্যক্ত হৈ থাকোঁ। সেইকাৰণে গুৰুজনাই কৈছে, অব্যক্ত ঈশ্বৰৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন, এটাও অন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। আমি অব্যক্ত হ'বলৈ কৈছে। কেনেকৈ কৈছে সেইটো নকওঁ আৰু, দেৰি হ'ব। যদি ৰয় পিছনিশালে ক'ম, থাকিলে ভাল লাগিব। যদি থাকে, অসুবিধা যদি একো নহয়, ঘৰ এৰি থৈ আহিছে তাকো আছে, মই থাকিব লাগিব বুলিয়ে কোৱা নাই। যদি সহযোগিতা থাকে আমি পিছত আকৌ পাতিম, কিন্তু পাঠকীসকলক আমি চান্সটো দি ল'ব লাগিব। যে হওক, এতিয়া কথাটো হৈ গ'ল, তালৈ নি পাৰ্বতীক তাত পৰ্বতময় দেহাটো এৰি সতী হিচাপে কৈলাশলৈ লৈ গ'ল। সতীহে গ'ল তেওঁৰ লগত। সেইকাৰণে তেওঁক মহাসতী পাৰ্বতী নাম দিলে পিছত। আগত মহাসতীটো লাগি গ'ল, পাৰ্বতীটো পিছলৈ থাকি গ'ল। পৰ্বতময় দেহাটো তাত এৰি আধ্যাত্মিক যিটো চেতনা সেইটো জাগৃত কৰি শিৱৰ লগত কৈলাশলৈ গ'ল। তাত গৈ তেওঁ এটা বস্তুৱে দেখি পালে যে শিৱই সহস্ৰ নাম জপ কৰে। কোলাত বহু সময়ত কোলাতে শুই চালে তেওঁ ভগৱন্তক জপ কৰি আছে, কিনো জপ কৰে। শেষত যেতিয়া সুধিলে, তেতিয়া শিৱই পাৰ্বতীক সমস্ত ভাগৱতখন আগতে কৈছিলে। যিভাগ শ্ৰীমদ ভাগৱত গণেশে লিখি ব্যাসৰ মুখেদি আমাক পৃথিৱীলৈ পঠিয়ালে, সেইখন ভাগৱত পাৰ্বতীক আগতেই কৈছিলে। কেলে? তেতিয়া কিন্তু পাৰ্বতীয়ে বাৰে প্ৰতি সুধি থাকোঁতে কৈছিলে যে ইটো কথা পৰম গুপুত, সবাৰ আগতে কহিতে নপাৰা এনে বুলি কৈছিলে যে তুমি মোৰ পৰম প্ৰিয় জায়া, গতিকে তোমাৰ আগত মই ক'ম, এই বুলি কৈ তেওঁ কৈছিলে। কথাখিনি কওঁতে সেইকাৰণে শুকে 12 বছৰ মাতৃগৰ্ভত থকা তাৰ তত্ত্ব এটাও আছে। শুকমুনিয়ে বোলে 12 বছৰ মাতৃগৰ্ভত আছে, এনেকুৱা অদ্ভুত কথাবোৰ শাস্ত্ৰত লিখা আছে। 10 মাহ 9 দিন 9 মাহ 10 দিন থাকোঁতেই শিশু মাকৰ কি অৱস্থা হয়, এইটো 12 বছৰ সময় আছে, এইবোৰ কি কথা কয় শাস্ত্ৰই? তত্ত্ব আছে। এইটো এডভাৰটাইজে দিলোঁ আৰু, এতিয়া নোৱাৰিম ক'বলৈ, দিগদাৰ হ'ব, সময় বহুত কম হ'ব। গতিকে ইমান দীঘলীয়াকৈ নকৈ অনাগত দিনত ক'ৰবাত আকৌ লগ পালে এই কথাখিনি জানিম। আজি মূল সাৰাংশৰ ভিতৰত 3য় স্কন্ধৰ এই যে ভক্তি যুগত তামসিক গতি লাভৰ পৰা সাংখ্য যুগত কপিল প্ৰভুজনে মাক দেৱহূতিক যিখিনি কথা ক'লে, জন্ম ৰহস্যৰ সম্পৰ্কে আপোনাসবৰ আগত অৱগত কৰিলোঁ। আহকচোন উঠি অহা নৱপ্ৰজন্মই সেই ধৰণে অনাগত জীৱনবোৰ আৰম্ভ কৰোঁ। দ্বিতীয়তে, শিৱক কোনো কাৰণত অৱজ্ঞা কৰি সেইধৰণে আমি কেতিয়াও পূজা কৰিব নালাগে। দক্ষই যেনেধৰণে তেওঁক ব্যৱহাৰ কৰিছিলে, প্ৰতীকী স্বৰূপত শিৱৰ যিখিনি গুণ, সেই গুণখিনি আমাৰ গাত আনি ল'ব পাৰিলে আমাৰ লাভ হ'ব বুলি তেওঁৰ ছবিখনত এই কথাখিনি প্ৰকাশ কৰি ৰাখিছে। অলংকাৰ এনেই নহয়, যিবোৰ গুণৰ অলংকাৰত ভগৱন্ত প্ৰভুৱে আন্ধাৰত লুকাবলৈ জেগা নাপায়। অলংকাৰে হেনো পোহৰাই ৰাখে। মাক যশোদাই খেদি ফুৰে মাৰিবলৈ, কৃষ্ণই আন্ধাৰ জেগাত লুকায়, তেওঁ দেহত থকা অলংকাৰবোৰে পোহৰাই দিয়ে, যাৰ কাৰণে কৃষ্ণই লুকাব নোৱাৰে বুলি কৈছে। তেতিয়ানো অলংকাৰ বনোৱা সোণাৰী কেইটা আছিলে দাপৰ যুগত? কি অলংকাৰ পিন্ধিছিলে? সেইবোৰ গুণৰ অলংকাৰ। গুণৰ অলংকাৰ কেতিয়াও লুকাই নাথাকে। এই যে জুবিন গাৰ্গৰ গুণৰ অলংকাৰ এতিয়াও জিলিকি আছে, চাওক। জুবিন গাৰ্গ ক'তো লুকাই নাথাকে আৰু সকলোৰে আগত সদায় প্ৰতিষ্ঠিত হৈ থাকিব। থাকিব নাথাকিব? গুণৰ অলংকাৰ। ভূপেন হাজৰিকা গুণৰ অলংকাৰ জীয়াই আছে। বোলে নহয় সুধাকণ্ঠ কোন? স্বৰ্গীয় ভূপেন হাজৰিকা। নম্বৰ নাপাব, পাব নি? ডক্টৰ ভূপেন হাজৰিকাই লিখিব লাগিব, স্বৰ্গীয় লিখিবলৈ মানা।
হয়নে নহয়? ভাৰত স্বাধীন কৰিবৰ কাৰণে মূল ভূমিকা লোৱা মানুহজন কোন আছিলে? জাতিৰ পিতা কোন? স্বৰ্গীয় মহাত্মা গান্ধী। লিখকচোন, নম্বৰ দিব যদি চাব। নহ'ব, মহামানৱ মহাত্মা গান্ধী মৰিও অমৰ, অমৃত পান কৰিলে। গুৰুজনা মৰিলে নে নমৰিলে? গুৰুজনা ভগৱন্তৰ অংশ অৱতাৰ বুলি যদিও কয়, তেওঁতো কুসুম্বৰ ভূঞাৰ ঘৰতে জন্ম হৈছিলে, হয়নে নহয়? সত্যসন্ধাৰ পুতেক হয়নে নহয়? খেৰসূতীৰ নাতিয়েক হয়নে নহয়? যদি তেওঁলোকে মনুষ্যৰ সন্তানেই হয়, তেওঁ মৰাৰ পিছত আমি মৰিলে স্বৰ্গীয়, প্ৰয়াত, বৈকুণ্ঠী বিভিন্ন লিখে। শংকৰ গুৰু মৰাৰ পিছত আকৌ দুটা শ্ৰী হৈ গ'ল কেলে? আগতে এটা শ্ৰী আছিলে, পিছত আকৌ শ্ৰী শ্ৰী শংকৰদেৱ হৈ গ'ল। বেলেগ মানুহ মৰিলে স্বৰ্গীয় লিখে, তেওঁ মৰিলে আকৌ দুটা শ্ৰী লাগি গ'ল, এটা যশশ্ৰী, এটা দেহশ্ৰী। কোনো কাৰণত শংকৰ গুৰুক মাৰিব নোৱাৰে, সম্ভৱে নহয়। কীৰ্তন ঘোষা যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে শংকৰ গুৰু জীয়াই থাকিব, হয়নে নহয়? ঘোষা ৰত্নাৱলী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মাধৱ পুৰুষ জীয়াই থাকিব। এই যে গুণৰ অলংকাৰবিলাক কোনো দিনে লুকাই নাযায়। সেইকাৰণে আহকচোন আমি সকলোৱে গুণমুখী হওঁ। কোনোবাই আজিৰ তাৰিখত মোক বেয়াকৈ কৈছে, ক'ব দিয়ক। যেতিয়া আপুনি এই পৃথিৱীখনৰ পৰা গুচি যাব, তেতিয়া সকলোৱে আপোনাৰ সেই গুণখিনিক লৈ এদিন কান্দিব, ঐ আমুক থকা হ'লেও এই অনুষ্ঠানটো কিমান ধুনীয়াকৈ যে হ'লহেঁতেন। এই গুণবোৰ তেতিয়া গাব। নালাগে শংকৰ গুৰুজনাৰ নিচিনা আমাক গোটেই জগতখনে গাব, নালাগে জুবিন গাৰ্গৰ নিচিনা সমস্ত অসমে গুণ গাব। অন্ততঃ মোৰ গাঁওখনেতো মোৰ গুণটো গাব লাগিব। এইখিনি কৰিবৰ কাৰণে শাস্ত্ৰ মাৰ্গেদি যদি আমি নচলোঁ, কোনো কাৰণত আমি তেনেধৰণে আগবাঢ়িব নোৱাৰিম। ইমানখিনিলৈকে আপোনাৰ হ'বৰ চৰণত আমাৰ আজিৰ পাঠৰ এই অকণমান আগবঢ়োৱা হ'ল। অজানিতে ৰৈ যোৱা সমস্ত কোটি অপৰাধ আৰু আপোনা হ'বক ইমান কষ্ট কৰি এনেকৈ বহাই ৰখাৰ কাৰণে অজানিতে যদি মোৰ কিবা অপৰাধ হৈছে, সমস্তখিনি অপৰাধ আপোনা হ'বৰ যিখিনি দেখা ভাগে ওলাই আছে আপোনা হ'বে মাৰ্জনা কৰিব। নেদেখা অপৰাধখিনি ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণা কৰি তেখেতৰ পৰা মাৰ্জনা বিচাৰি আমি আমাৰ পৰ্যালোচনা, মনৰ কথা ব্যক্ত কৰাৰ অনুষ্ঠানভাগি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ, বিৰাম দিব বিচাৰিছোঁ।